নমস্কাৰ। মই নমিতা দাস। মই হীৰাপাৰা মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সন্মানীয় অভিভাৱকসকল আৰু মাননীয় ছাৰ বাইদেউসকল, আটাইলৈকে সম্ভাষণ জনাই আজিৰ আলোচনাৰ মাজলৈ মই আহিছোঁ। পোনপ্ৰথমে মই ৱেলফেয়াৰ দৰঙৰ সমূহ সদস্য, বিশেষকৈ নেহৰুৰ সহযোগী অধ্যাপক ডক্টৰ ইফতিকাৰ হুছেইন ডাঙৰীয়ালৈ মই কৃতজ্ঞতা জনাইছোঁ মোক এই অনুষ্ঠানটোলৈ সুযোগ দিয়াৰ বাবে। তেওঁলোকৰ এই প্ৰচেষ্টা সঁচাই খুব প্ৰশংসনীয়। ল'ৰা ছোৱালীখিনি এইখিনি সময়ত বৰ সংকটত আছে, গতিকে এনেকৈ যদি আমি অকণমান তেওঁলোকক সকাহ দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ কষ্টখিনি সাৰ্থক হ'ব আৰু ল'ৰা ছোৱালীখিনিও কিছু নিশ্চয় উপকাৰ হ'ব। আজিৰ আলোচনাত মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কিদৰে পঢ়িলে বা কিদৰে অনুশীলন কৰিলে অসমীয়া বিষয়টো অধিক নম্বৰ পাবলৈ সক্ষম হ'ব সেই বিষয়ে কিছু কথাৰ অৱতাৰণা কৰিবলৈ বিচাৰিছোঁ। আজিৰ আলোচনাত আমি গদ্যাংশ আৰু পদ্যাংশৰ কথাখিনিহে আলোচনা কৰিম। ব্যাকৰণৰ কথাখিনি আমি হয়তো অকণমান পিছত আকৌ এদিন আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকললৈ যেতিয়া এতিয়া মই আলোচনাটো আগবঢ়াওঁ, গতিকে মই এতিয়াৰ পৰা মই তুমি সম্বোধনেৰে কথাখিনি ক'ম। মই ছাত্ৰ ছাত্ৰীখিনিৰ সন্মুখত ৰাখিয়ে কথাখিনি কৈছোঁ বুলি ভাবিম, তাৰ বাবে আপোনালোকে মোক মাৰ্জনা কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটায়ে ভালে আছা। এতিয়া বৰ সংকটৰ সময়, চাৰিওফালে কৰোণাৰ মহামাৰী। তোমালোকে ঘৰৰ ভিতৰতে থাকি পঢ়া শুনা কৰিব লগা হৈছে। যদিও স্কুললৈ যাব লগা হৈছে, তোমালোকে COVID-19 কাৰণে যিবোৰ নিয়ম বান্ধি দিছে সেই নিয়মবোৰ সম্পূৰ্ণকৈ মানি চলিবা। কোনো অকণমানো খুঁত নথবা। বাহিৰলৈ গ'লে মাস্কখন সদায় লগাবা, আহি গা পা ধুবা। এই কথাখিনি তোমালোকেও মানিবা আৰু ঘৰৰ পৰিয়ালবিলাককো সচেতন কৰিবা, তেতিয়াহে আমি ৰক্ষা পৰিম আৰু আমাৰ পৰিয়ালটো এই বেমাৰবোৰৰ পৰা ৰক্ষা পৰিব। আমি একেলগে ক্লাছত পাঠদান কৰিলে আমাৰ বহুত সুবিধা হয়। সেই সুবিধাখিনি এতিয়া আমাৰ হাতত নাই, তথাপিও অনলাইন ক্লাছবিলাক তোমালোকৰ হৈ আছে আৰু ল'ৰা ছোৱালীবোৰ লাহে লাহে অনলাইন ক্লাছত অভ্যস্ত হৈছে। এটা কথা কিন্তু, তোমালোকে ভাবিবা যে এতিয়া ক্লাছ হোৱা নাই, আমি কেনেকৈ পঢ়িম, কি কৰিম, এইবোৰ কথা কিন্তু চিন্তা নকৰিবা। নিজৰ হাতত পাঠ্যপুথিখন আছে, পাঠ্যপুথিখন পৰ্যায় মানে তোমালোকে পঢ়া। বহুতৰ হয়তো অনলাইন ক্লাছ কৰিবও পৰা নাই, সিহঁতে হয়তো মোৰ এই অনুষ্ঠানটোও চোৱা নাই, তথাপিও মই কওঁ হয়তো তেওঁলোকৰ কাণত কিবাকৈ গৈ পৰিব এই কথাটো। আমাৰ হাতত যি সমল আছে তাৰেই আমি যুঁজিব লাগিব, হয়নে নহয়? ৰিজাল্টৰ সময়ত দেখিবা যে যাৰ ঘৰত হয়তো মোবাইল নাই, যাৰ ঘৰত এটা এই সংকটৰ দিনত দুবেলা দুমুঠি খাব পোৱা নাই, তেনেকুৱা ল'ৰাইও খুব ভাল ৰিজাল্ট কৰিছে। আৰু যাৰ ঘৰত হয়তো দুটা তিনিটা মোবাইল লৈ বহি থাকিব পাৰে, তেনেকুৱা ল'ৰা ছোৱালীয়েও খুব ভাল ৰিজাল্ট কৰিছে। গতিকে ৰিজাল্টটো একদম নিজৰ ওপৰত কথা। নিজে পাঠ্যপুথিখন খৰচি মাৰি পঢ়িবা, কাৰণ পাঠ্যপুথিৰ ভিতৰৰ পৰাই তোমালোকৰ যিখিনি পাঠ সেইখিনি আহিব, হয়নে? ইতিমধ্যে তোমালোকে নতুন পাঠ্যসূচী বা চিলেবাছখন পাইছা। বহুকেইটা গদ্য তোমালোকৰ কাটি দি এতিয়া কেইটামান মাত্ৰ গদ্য আৰু কেইটামান পদ্যাংশৰে তোমালোকৰ পাঠ্যসূচীখন বনাইছে। সেইকাৰণে তোমালোকে হাতত সময় পাইছা আৰু পাঠবোৰ খুব ভালকৈ একো এটা কথা নেৰাকৈ পাঠবোৰ পঢ়িবা। আৰু এইখিনিতে মই এটা কথা মনত কৰোঁতে কওঁ, তোমালোকৰ যিবোৰ পাঠ তোমালোকৰ নালাগে সেই পাঠবিলাকৰ কিন্তু তলত অনুশীলনত ব্যাকৰণ কিছুমান আছে, যেনে সন্ধি সমাস এইবিলাক আছে, কিন্তু সন্ধি সমাস তোমালোকক লাগিব। গতিকে তোমালোকে সেই চিলেবাছত এইবাৰ নাহা পাঠবিলাকৰো সন্ধি সমাসবিলাকৰ বাক্য ৰচনাবিলাকৰ অনুশীলনখিনি কৰিবা, কাৰণ সন্ধি এটা তাৰ পৰাও আহিব পাৰে। পাঠ যিহেতু কম, গতিকে খৰচি মাৰি পঢ়িবা। অকল প্ৰশ্নোত্তৰ মুখস্থ কৰি কিন্তু ভাল নম্বৰ আশা কৰিব নোৱাৰি। বিষয়টো তোমালোকে কোৱা যে অসমীয়া বিষয়টো বৰ এটা টান নহয়, প্ৰায় ল'ৰা ছোৱালীয়ে কয় অসমীয়া বিষয়টো টান নহয়। আকৌ বহুতে কয় অসমীয়াত নম্বৰ পাবলৈও টান। এয়া আকৌ কেনেকুৱা কথা? টানো নহয় আকৌ নম্বৰ পাবলৈও টান। আচলতে এই কথাটো সঁচা নহয়। অসমীয়া বিষয়টো ইমান সহজো নহয় আৰু নম্বৰ পাবলৈ টান সেই কথাটোও নহয়। আচলতে আমি বহুতে অসমীয়াহে পাৰিম, হ'ব পাছত অলপ পঢ়িলেও হৈ যাব বুলি বিষয়টো পাছলৈ ঠেলি থওঁ। শেষত কেতিয়াবা কি হয়, পাঠটো আমাৰ হয়তো পঢ়া শেষ হয়, প্ৰশ্ন উত্তৰখিনিও পঢ়া শেষ হয়, কিন্তু পৰীক্ষা হলত গৈ কথাটো ঠিক যেনেকৈ লিখিব বিচাৰিছোঁ তেনেকৈ প্ৰশ্নটো ওলাই নাহে বা ক'ৰবাত খোকোজা লাগে, বানানটোতে খোকোজা লাগে। কিয় হয়? আমি পাঠটো অনুশীলন কৰা নাই। আমি অসমীয়াবোৰ সদায় নিজে সঠিকভাৱে বহীত লিখি লিখি চাব লাগে। নিজে এটা প্ৰশ্ন এবাৰ লিখিবা, পঢ়ি চাবা,
আকৌ এবাৰ লিখিবা, সেইবাৰ আৰু অকণমান ধুনীয়া হ'ব, তাৰপিছত আকৌ এবাৰ পঢ়িবা, তেনেকৈ বাৰে বাৰে লিখি চাবা। আৰম্ভণিৰ প্ৰায় কিন্তু প্ৰশ্ন উত্তৰবিলাকক এখন বহীত যুগুতাই থবা। 1 নম্বৰীয়া প্ৰশ্নবিলাক যিমান পাৰি অনুশীলনীবিলাক কৰিবা, কৰাৰ উপৰিও পাঠটোত থকা 1 নম্বৰীয়া প্ৰশ্নবিলাক তোমালোকে নিজে নিজে উলিয়াবা। নিজে নিজে উলিয়াই তোমালোকে 1 নম্বৰীয়া প্ৰশ্নবিলাক প্ৰত্যেকটো লাইনতে 1 নম্বৰ প্ৰশ্ন কিছুমান হ'ব পাৰে। তোমালোকে পাঠটো পঢ়োঁতে বুজি পাবা যে এইটো আহিব পাৰে, লগে লগে প্ৰশ্ন হিচাপে লিখি উত্তৰ হিচাপে লিখি বহীখনত ৰাখি থবা। তেতিয়াহ'লে তোমালোকে যেতিয়া পঢ়িবা সহজতে কথাবোৰ ওলাই পৰিব, তোমালোকে বুজি পাবা। তাৰপিছত যেতিয়া ছাৰ বাইদেউহঁতে অনলাইন ক্লাছবিলাক কৰি আছে, যিদিনাই যিখিনি পঢ়াইছে সেইখিনি তোমালোকৰ এই বহীখনত লিখিবা। কালি লিখিম, হ'ব আজি লিখিম, পিছত লিখিম, এই কথাটো একেবাৰে এৰি পেলাবা। তেতিয়া তোমালোকৰ কামবোৰো গধুৰ হ'ব আৰু হয়তো কৰাও হৈ নুঠিব। তোমালোকৰ লগৰে কোনোবাই হয়তো খুব সুন্দৰকৈ লিখি গৈছে আৰু ধুনীয়া ৰিজাল্ট এটা কৰিব। পৰীক্ষাৰ ৰিজাল্টৰ দিনাখনৰ কথাখিনি মনত পেলোৱাচোন, কেনেকুৱা লাগিব ৰিজাল্ট এটা পালে। ভাল ৰিজাল্ট এটা পালে মা দেউতাৰ ওচৰত তোমাৰ কিমান ভাল লাগিব। সেই কথাটো সদায় মনত ৰাখিব যে মোৰ ৰিজাল্টৰ দিনটোলৈ মই খুব অপেক্ষা কৰি আছোঁ। মোৰ ৰিজাল্টৰ দিনটোত মই মা দেউতাক সুখ দিম। মা দেউতাই আমাৰ কাৰণে ইমানখিনি কৰে, ছাৰ বাইদেৱে আমাক ইমান আশা কৰে, আমি ৰিজাল্টৰ দিনাখন মাত্ৰ ভাল ৰিজাল্ট এটা কৰি দিব লাগে। মা দেউতাইতো আমাৰ পৰা অন্য একো নিবিচাৰে, এটা খুব ভাল ৰিজাল্ট বিচাৰে। আৰু ৰিজাল্টটো কৰিবৰ কাৰণে আমি কিছু কষ্ট কিন্তু কৰিবই লাগিব। কষ্ট নকৰাকৈ কিন্তু আমি ভাল ৰিজাল্ট এটা উজু বাট এটাৰে কিন্তু আমাৰ ভাল ৰিজাল্ট কৰাৰ কোনো সুবিধা নাই। তোমালোকক মই এইখিনিতে এটা কথা কওঁ যে বৰ্তমান 10ম শ্ৰেণীৰ পাঠবোৰ খুব সুন্দৰকৈ কিছুমান ভিডিঅ' ইউটিউবত দি আছে, ময়ো চাইছোঁ তাতে। তাৰ ভিতৰত মই এজনী বাইদেউৰ পাঠবোৰ খুব ভাল পাইছোঁ। তেওঁ হ'ল মিতালী বৰগোহাঁই, অসমীয়া পাঠ 10ম শ্ৰেণীৰ বাবে বুলি ইউটিউবত দিছে। কি বুলি ক'লোঁ মই নামটো? মিতালী বৰগোহাঁই, অসমীয়াৰ পাঠ 10ম শ্ৰেণীৰ বাবে। তেওঁ প্ৰতিটো পাঠৰে 2-3টাকৈ ভিডিঅ' বনাই দিছে। তাত তেওঁ লিখি দিছে, প্ৰশ্ন উত্তৰবোৰ খুব সুন্দৰকৈ লিখি দিছে, ব্যাখ্যাবোৰ কেনেকৈ কৰিব লাগে এটা এটাকৈ বুজাই দিছে। তোমালোকে সেই ভিডিঅ'বোৰ চাবা। অন্য কিছুমানৰো আছে, মই গোটেইবোৰ চোৱা নাই, তোমালোকে চাবা, তাতে তোমালোকে পাবা। আৰু সেই ভিডিঅ'টো চায়ে পঢ়িম বুলি কিন্তু তোমালোকে নাথাকিবা। ভিডিঅ'টো বা নিজৰ বহীত লিখি থবা। আৰু তোমালোকে 9ম 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এখন সাপ্তাহিক বাৰ্তা আলোচনী আছে, শিক্ষামূলক বাৰ্তা আলোচনী জিজ্ঞাছ। হয়তো বহুতে ইতিমধ্যে পঢ়ি আছা, আৰু যিসকলেও নাই পঢ়া তেওঁলোকে এই জিজ্ঞাছখন পঢ়িবা। তাত অভিজ্ঞ শিক্ষকৰ, অসমৰ বিভিন্ন ঠাইৰ অভিজ্ঞ শিক্ষকবিলাকে খুব সুন্দৰকৈ 10ম শ্ৰেণী 9ম শ্ৰেণীৰ কাৰণে খুব সুন্দৰ সুন্দৰ পাঠবোৰ দিছে। সকলো বিষয়ৰে পাঠ আছে তাতে। তোমালোকে অসমীয়াৰ পৰা অংক, বিজ্ঞান, সমাজ বিজ্ঞান সকলোৰে পাঠ কৰিছে। এই জিজ্ঞাছখন তোমালোকে পঢ়িবা। আৰু তেওঁলোকৰে প্ৰকাশনৰ এখন প্ৰশ্ন জিজ্ঞাছ বুলি প্ৰতি বছৰে কিতাপ ওলায়। সেই প্ৰশ্ন জিজ্ঞাছখনৰ প্ৰশ্নবিলাক তোমালোকে কৰিবা। তাত বহুত প্ৰশ্ন থাকে, পাঠটোত হ'ব পৰা সম্ভাৱনীয় তাৰ সকলো প্ৰশ্নই জিজ্ঞাছখনত আছে। প্ৰশ্ন জিজ্ঞাছখনত সেইখন কিছু মোটা হয়, অকণমান ডাঙৰ হয়। তোমালোকে সেইখন আনি প্ৰশ্নবোৰ খুব কৰিবা, খুব অনুশীলন কৰিবা। তেতিয়া পৰীক্ষাৰ হলত গৈ চাবা একদম উজু লাগিছে, পৰীক্ষাটো খুব ধুনীয়াকৈ তুমি শান্ত মনেৰে দিব পাৰিছা। পৰীক্ষা হলত গৈ এটা প্ৰশ্ন যদি দেখোঁ যে আমি এইটো প্ৰশ্ন পৰা নাই, মোৰতো বেয়া লাগি যায়, ইচ্ছা মোৰ নম্বৰটো কাটা যাব। গতিকে এইবোৰ কথা নাভাবিবা। প্ৰথমতে প্ৰশ্নখন চাই ল'বা। আজিকালি পৰীক্ষাৰ প্ৰশ্নখন চাবলৈও তোমালোকক 10 মিনিটমান সময় দিয়ে। সেই সময়খিনি প্ৰশ্নখন ধুনীয়াকৈ চাই ল'বা। আৰু যিখিনি প্ৰশ্ন তুমি আগতে পাৰা সেইখিনি প্ৰথমতে কৰি ল'বা। আৰু যিখিনি প্ৰশ্ন কৰিবলৈ অলপ টান পাইছা সেইখিনি পিছত কৰিবা। আৰু কোনোবা এটা প্ৰশ্ন হয়তো তুমি পাৰা নাই, কিন্তু তুমি জানা, তুমি ইমানখিনি পঢ়াৰ পিছত তুমি নিশ্চয় জানা যে সেই প্ৰশ্নটো কোনটো পাঠৰ পৰা আহিছে। গতিকে তুমি শান্তভাৱেৰে সেই পাঠটো মনত পেলাব চেষ্টা কৰিবা। আৰু প্ৰশ্নটো কেনেকুৱা ধৰণৰ প্ৰশ্ন, তাত তুমি যিখিনি পাৰা, তোমাৰ ইমান দিন পঢ়াৰে বেলেগ প্ৰশ্ন উত্তৰবোৰ কৰা মুখস্থ আছে বা বেলেগ প্ৰশ্ন উত্তৰবোৰ কৰিছা তাৰ জ্ঞানেৰে সেই প্ৰশ্নটোত তুমি কিছু হ'লেও লিখিবলৈ পাৰিবা। আৰু সেইখিনি কথা তুমি খুব সুন্দৰভাৱে লিখি থৈ আহিবা। কিন্তু লিখিবলৈ যাতে এটা কথা মন কৰিবা যে বহুত বাহুল্যমীকৈ নিলিখিবা। যিহেতু তুমি প্ৰশ্ন উত্তৰটো খুব ভালকৈ নাজানা, গতিকে যিখিনি জানা সেই কথাখিনিকে তুমি যুগুতাই লিখি থবা। প্ৰশ্নটো এৰি থৈ নাহিবা, কাৰণ কিবা অলপটো তোমাৰ হ'ব। অন্ততঃ পৰীক্ষকে এইটো জানিব যে ছাত্ৰ ছাত্ৰীজনে গম পাইছে এইটো কোনটো পাঠৰ, তেওঁ চিনাকি আছে প্ৰশ্নটোৰ লগত, কিন্তু তেওঁ প্ৰশ্নটো হুবহু হয়তো লিখিব পৰা নাই। গতিকে তেওঁ তোমাক বুজিব যে ল'ৰাটো কষ্ট কৰিছে, ল'ৰাটো পঢ়িছে। 5 নম্বৰ থাকিলে তোমাৰ যদি তাত
এটা মিল থাকে প্ৰশ্নটোৰ লগত, একেবাৰে উপযুক্ত নহ'লেও তোমাক 5 নম্বৰ বা কিছু কমাই হ'লেও 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ হ'লেও তোমাক দিব। বহুত ল'ৰা ছোৱালীয়ে দেখা যায় যে অসমীয়াৰ কি হয়, নোটখন পঢ়ি প্ৰশ্নবোৰ মুখস্থ কৰি থ'ম আৰু পৰীক্ষা হলত লিখি থ'ম। মোৰ বাকী ছাবজেক্টবোৰ ইমান টান টান ছাবজেক্ট আছে, সেইবোৰ পঢ়িবলৈ সময় নাই, আৰু অসমীয়া কিমান পাঠ। তোমালোকে কিন্তু সেই কথাটো কেতিয়াও নকৰিবা। নোট পঢ়ি তোমালোকে কেতিয়াও প্ৰশ্ন এটা ভালকৈ লিখিবলৈ নোৱাৰিবা, কাৰণ তোমালোকৰ ভিতৰত আগতে গোটেই পাঠটো থাকিব লাগিব, তোমালোকৰ মগজত গোটেই পাঠটো থাকিব লাগিব। গতিকে পাঠটো পুংখানুপুংখকৈ পঢ়ি খুব সুন্দৰভাৱে তোমালোকে পাঠটো পূৰা নিজৰ আয়ত্তলৈ আনি ল'বা। তাৰপিছত তোমালোকে নোট পঢ়া, গাইডবুকৰ সহায় লৈ নিজৰ প্ৰশ্ন উত্তৰবোৰ কৰা, তাতে কোনো বেয়া কথা নহয়। নোটততো বেলেগ বেয়া কথা লিখা নাথাকে, বেলেগ কথা এটা লিখা নাথাকে। তোমালোকে নোটখন গাইডখনৰ পৰা নিজৰ প্ৰশ্নটো আৰু অলপ ধুনীয়াকৈ কৰিব পাৰিবা, যদি তোমাৰ পাঠটো সম্পূৰ্ণ আয়ত্ত থাকে। মুখস্থ কৰি থৈ দি উঠি পৰীক্ষা হলত একদম ডাইৰেক্ট গৈ পৰীক্ষা হলতে মই আৰু উত্তৰটো লিখিম, এই ভাৱটো একদম মনত নাৰাখিবা। নিজে প্ৰশ্নটো কেইবাবাৰো বহীত লিখি চাবা। তেনেকৈ হ'লে কি হ'ব, তোমালোকৰ মানে পৰীক্ষা হলত গৈ তোমালোকে হাবুডুবু খাই যাবা, পটককৈ পাহৰি যাবা। এতিয়াতো পিছৰ লাইনটো আৰু মনত নাহে। একদম এবাৰ পাহৰি গ'লে কিন্তু মোৰতো পৰীক্ষা হলত একদম গৰম হৈ যাব তোমালোকৰ, তেতিয়া তোমালোকে পাৰা প্ৰশ্নবিলাকো লিখিবলৈ নোৱাৰিবা। সেইকাৰণে আৰু বহুতৰ কি হয়, মানে ঘৰত লিখাৰ অভ্যাসটো নাথাকাৰ কাৰণে আখৰবিলাক কি হয়, তোমালোকৰ প্ৰথমতে খুব ধুনীয়াকৈ আজি মই খুব ধুনীয়াকৈ লিখিম আৰু বুলি লিখিবা, শেষৰ ফালে গুগা আখৰবোৰ বেয়া হৈ যায়, হয়নে, লেতেৰা হৈ যায়, বুজিবলৈ নোৱাৰা হৈ যায়। গতিকে তোমালোকে ঘৰত লিখাৰ অভ্যাসটো খুব বেছিকৈ কৰিবা। আৰু অসমীয়া আখৰতে, অসমীয়া ভাষাটোতে তোমালোকে বাকী অন্য বিষয়বোৰ যিহেতু কৰা, গতিকে অসমীয়াৰ যিমানেই তোমালোকে লিখা অভ্যাসটো কৰিবা, তোমালোকৰ লিখাৰ আখৰবোৰ ধুনীয়া হ'ব, লিখনৰ দ্ৰুততাটো বাঢ়িব, বানানৰ শুদ্ধতা আহিব। দাড়ি কমাবোৰ দিবৰ কাৰণে আৰু ভাবি থাকিব নালাগে, নিজে নিজে দাড়ি কমাবিলাক ক'ত কেনেকৈ বহিব লাগে তোমাৰ হাতৰ আগলৈ আহি যাব। তোমালোকে সেইকাৰণে আখৰবিলাক ভালকৈ লিখিবা, বুজিছা। বহুতে কি কৰে, ইমান নং প্ৰশ্ন উত্তৰ, এইটো একদম কাষত বেকাকৈ লিখি থৈ দিব। বহীখন লিখিবলৈ জানোতে ভাল লাগিব, ধুনীয়াকৈ লিখিবা, ইমান নং প্ৰশ্ন উত্তৰ বুলি লিখি আঁচ দিবা, ধুনীয়াকৈ প্ৰশ্নটো তোমাৰ আৰম্ভ কৰিবা। আৰম্ভ কৰোঁতে সদায় প্ৰেগ্ৰাফত, তাৰমানে অকণমান এৰি তাৰপিছৰ পৰা প্ৰশ্নটো আৰম্ভ কৰিবা। প্ৰেগ্ৰাফ বুজি পাইছানে? প্ৰথম প্ৰেগ্ৰাফটোত সদায় অকণমান দূৰৰ পৰা কথাটো আৰম্ভ কৰে, কিতাপবোৰত চাবাচোন তেনেকৈ লিখিবা। আৰু যেতিয়া প্ৰেগ্ৰাফ চেঞ্জ কৰিব লগা হয়, তেতিয়া প্ৰেগ্ৰাফটো চেঞ্জ কৰিবা। যে তুমি কেতিয়া প্ৰেগ্ৰাফ এটা চেঞ্জ কৰিব লগা হ'ব, সেইটো তুমি কেতিয়া বুজি পাবা, যেতিয়া তুমি বাৰে বাৰে অসমীয়া পঢ়িবা, বাৰে বাৰে অসমীয়া লিখিবা, তেতিয়া এই কথাবোৰ তোমাৰ নিজে নিজে আহি যাব। খুব খৰকৈ লিখিব গ'লে কি হয়, কেতিয়াবা তোমালোকৰ বানানবিলাক ভুল হয়, বিভক্তিবিলাক ৰখি যায়। বিভক্তি মানে বুজি পাইছানে? ধৰ ৰামৰ লিখিব লাগে, তুমি লিখিবা ৰাম। গুৱাহাটীলৈ গৈছিল, তুমি লিখি দিবা গুৱাহাটী গৈছিল, এনেকুৱা হয়। গতিকে লিখাৰ অভ্যাসটো খুব মানে বেছিকৈ, আৰু অলপ হাতখন সৰু কৰিব লাগিব। আৰু কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাবে মই বিজ্ঞান পঢ়িম, হায়াৰ ছেকেণ্ডেৰীত গৈ বিজ্ঞান পঢ়িম, ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, এতিয়া মই অংকত বেছিকৈ সময় দিওঁ, অসমীয়াটো আৰু কিবাকৈ পাৰ হ'লেই হ'ব। কিন্তু সেইটো নহয়, অসমীয়াৰ নম্বৰকেইটাইও তোমাক ৰিজাল্টটো ভাল কৰাত সহায় কৰিবনে নাই? কৰিব। আৰু ভাল কলেজ এখনত ছিট পোৱাৰ কাৰণে তোমাক সেই নম্বৰকেইটাই সহায় কৰিব। গতিকে তুমি অসমীয়া বুলি এৰি নিদিবা। আৰু এটা কথা তুমি জানা যে ভৱিষ্যতৰ যিমান তোমালোকৰ কম্পিটিটিভ এক্সামবিলাক হ'ব, তাত কিন্তু তোমালোকক এই অসমীয়া, বিশেষকৈ 10লৈ অহা অসমীয়াখিনি কিন্তু তোমালোকক লাগিবই। তোমালোকে এতিয়া হয়তো গম পাইছা যে এইবাৰ APSC এখন পেপাৰ অসমীয়া থাকিব, আৰু সেইখন কিন্তু বাধ্যতামূলক। সেইখনত তুমি প্ৰাপ্ত নম্বৰখিনি পাবই লাগিব, নহ'লে বাকীত যিমান ভাল হ'লেও তুমি তাতে কোৱালিফাইং নহ'বা। গতিকে চোৱা অসমীয়া বিষয়টো কিমান প্ৰয়োজনীয়। টেটৰ পৰীক্ষাবিলাকত দেখিছা, তাতে প্ৰশ্ন উত্তৰবিলাক যদি চাবা, তোমালোকৰ ক্লাছৰলৈকে প্ৰশ্নবোৰ বেছিকৈ আহে। তোমালোকে যিবোৰ পঢ়িছা সেই কথাবোৰ খুব দৰকাৰী। আজি পঢ়িছোঁ আৰু কালি পাহৰি যাম, এনেকুৱাকৈ নহয়, মনত ৰাখিব চেষ্টা কৰিবা কথাবিলাক। মই তোমালোকৰ কথাখিনি সেইকাৰণে অলপ অলপকৈ লিখি আনিছোঁ। আখৰবিলাক খুব ধুনীয়াকৈ লিখিবা, শুদ্ধকৈ লিখিবা, বহীখন সুন্দৰকৈ ভাঁজ কৰি ল'বা। যেতিয়া পৰীক্ষক এজনে বহীবোৰ চাই থাকিব, তাৰ মাজত যেতিয়া তোমাৰ বহীখন পাব, মুকুতাৰ দৰে আখৰবোৰ জিলিকি উঠিব, তেওঁৰ জানো মনটো ভাল নালাগিব? লাগিবনে নাই? ইমান ধুনীয়াকৈ লিখিছে ল'ৰাটো। সেইকাৰণে তোমালোকে আখৰবোৰ ধুনীয়াকৈ কৰিবা। আৰু এটা কথা অসমীয়াত ল'ৰা ছোৱালীবিলাকে কয়, অসমীয়াত ঢেৰ লিখিব লাগে বুলি কৈ একদম ঢেৰ লিখি থৈ আহে। সেইটোনো প্ৰশ্নই কি সুধিছে
সেই হিচাপেহে উত্তৰটো দিবা। অকণমান সংগতি হয়তো তুমি দিব পাৰা প্ৰশ্নটো, অকণমান বহলকৈ লিখিব পাৰা, কিন্তু সেই বুলি নলগা কথা এসোপামান বহীখনত লিখি থৈ নাহিবা। তেতিয়া পৰীক্ষকে বহীখন চাওঁতে যথেষ্ট বিৰক্তি হ'ব। ইমান বহি চাই আছে, তাৰ ওপৰত এইটো কি লিখিছে, ইমান সোপা লিখিছে, কিবা কিবি যিটো কথা সুধিছে সেইটোকেই লিখা নাই আৰু এসোপামান কিবা আগৰ পৰা গুৰিলৈকে লিখিছে, আৰু তুমি ক'বা পৰীক্ষা মই ঠিকছে লিখি থৈ আহিছোঁ, নম্বৰ বা কিয় নাপালোঁ। সেইটো নহয়, তোমালোকে যি সুধিছে সেইখিনিহে সুন্দৰকৈ লিখিবা। তেতিয়া পৰীক্ষকজন চাই অন্ততঃ বিৰক্ত নহ'ব, ল'ৰাটো সুন্দৰকৈ লিখিছে। সদায় পাঠবোৰ শুদ্ধ উচ্চাৰণেৰে জোৰে জোৰে পঢ়িবা। অসমীয়াত এই কথাটো বৰ দৰকাৰ। শুদ্ধ উচ্চাৰণেৰে জোৰে জোৰে চিঞৰি চিঞৰি মাতিবা। কবিতাবোৰ ডাঙৰ ডাঙৰকৈ মাতিবা, তেতিয়া কবিতাবোৰ মুখস্থ থাকি যাব। যি প্ৰশ্ন আহিলেও তুমি পাৰিবা। পাঠবোৰ জোৰে জোৰে ডাঙৰ ডাঙৰকৈ মাতিবা। পাঠবোৰ বৰ ধুনীয়া, ঘৰৰ পৰিয়ালবিলাকেও শুনি আনকি ভাল পাব, খুব ধুনীয়া লাগে। ল'ৰা ছোৱালী যেতিয়া ডাঙৰ ডাঙৰকৈ মাতি থাকে ঘৰত, পৰিৱেশটোৱে বৰ ধুনীয়া হৈ যায়। তোমাৰো মনটো খুব ভাল লাগিব। ডাঙৰ ডাঙৰকৈ মাতি মাতি পঢ়িবাচোন পাঠবিলাক, উচ্চাৰণ কৰি কৰি। এতিয়া আমাৰ বানানবোৰ, ব্যাকৰণৰ দ্বাৰা আমাৰ বানানবোৰ শুদ্ধ হয়, কিন্তু আমি প্ৰত্যেকটো কথা লিখি থাকোঁতে জানো ব্যাকৰণ মন কৰোঁ? এতিয়া মই ব্যাকৰণ বুলি বানানটো লিখোঁতে মই ধুনীয়া লিখিছোঁ। ধৰা কিয় লিখিছোঁ যে আগত আছে, এই কথাটোতো মই ভাবি থকা নাই। ব্যাকৰণ লিখিছোঁ, সদায় লিখিছোঁ ন, ব্যাকৰণ লিখিছোঁ। সেইকাৰণে উচ্চাৰণৰ লগত খুব আমাৰ সম্পৰ্ক আছে। বানানৰ উচ্চাৰণবিলাক খুব ডাঙৰ। মই যদি উচ্চাৰণ বুলি উচ্চাৰণটো কওঁ, উচ্চাৰণ, তেতিয়া মই কি লিখিম? হচৌ প্ৰথমতে ৰণৰ উচ্চাৰণ, কিন্তু মই উচ্চাৰণ বুলি কৈছোঁ ন, উচ্চাৰণ বুলি কওঁতে মই দুটা চ কৈছোঁ নাই, উচ্চাৰণ। তেতিয়া মোৰ লিখোঁতেও আহিব উচ্চাৰণটো, এইটো চটো জোৰে জোৰে কৈছিলোঁ নহয়, দুটা চ উচ্চাৰণ। সেইকাৰণে তোমালোকে পঢ়োঁতে খুব ধুনীয়াকৈ পঢ়ি যাবা, বুজি পাইছা? অসমীয়া যিহেতু আমাৰ মাতৃভাষা, সেয়ে আমি বুজাত বিশেষ অসুবিধা নহয়। পঢ়ি থাকোঁতে আমাৰ পাঠটো আমি মোটামুটি বুজোঁ, কিন্তু হয়তো কবিতাৰ ভাগটো বুজা অকণমান টান হ'ব পাৰে, কিন্তু কি কৈছে সেই কথাখিনি আমি বুজি পাওঁ। তাৰ মাজে মাজে কেতিয়াবা এটা এটা কঠিন শব্দ পাওঁ, যেনে কঠিন শব্দটো পালে আমি পিছফালে, পাঠৰ পিছফালেতো আছেই কঠিন শব্দবোৰ কেনেকৈ চাব লাগে, অভিধানত কেনেকৈ চাব লাগে তোমালোকে ইতিমধ্যে জানিছাই। গতিকে কঠিন শব্দবোৰ পাঠৰ শেষত হওক বা অভিধানত হওক, তোমালোকে চাই লগে লগে কিন্তু সেই কথাটো নিজে আয়ত্ব কৰি ল'বা। এই এটাহে শব্দ, এইটো এনেকৈয়ে মাতি মুখস্থ কৰি থওঁ বুলি অৰ্থ নুবুজাকৈ তেনেকৈ মাতি মুখস্থ কৰি থৈ যাবলৈ চেষ্টা নকৰিবা। যিহেতু শব্দটো তুমি নাজানা, অৰ্থটো বুজি পোৱা নাই, তে মুখস্থ মাতি গৈ থওঁতে পৰীক্ষা হলত গৈ সেই শব্দটো তোমাৰ নাহিব, কাৰণ তুমি শব্দটো নাজানিছিলা নহয়। কি এনেই মুখস্থ এটা কৰি থৈ দিছিলা, তেনেকুৱা শব্দ বেলেগ কিবা এটা আহি যাব, যিটো অৰ্থটো হয়তো একেবাৰেই বেলেগ। সেইকাৰণে তেনেকৈ শব্দটো বুজি নোপোৱাকৈ মুখস্থ নকৰিবা। যেতিয়াই বুজি পোৱা নাই, খুব কম ওলাব তোমালোকৰ বুজি নোপোৱা শব্দ, সেইবোৰ লগে লগে তোমালোকে চাই জানি ল'বা, এইটো মানে এইটো কথা। তেতিয়া তোমাৰ পাঠটো বুজাটো সহজ হ'ব। আৰু যদি বুজি নোপোৱা, কিবা অনলাইন ছাৰ বাইদেউহঁতক সুধি ল'বা যে বাইদেউ মই এইখিনি পঢ়িলোঁ, কিন্তু এই শব্দটো মই বুজি পোৱা নাই। বাইদেউ ছাৰহঁতে বুজাই দিবই তোমালোকক, কিন্তু কেতিয়াও কোনো শব্দ বুজি নোপোৱাকৈ মুখস্থ কৰি নথবা। এই কথাটোৱে তোমালোকক বৰ আহুকালত পেলাব। একদম পৰীক্ষাৰ মাজত গৈ সেইটো পাহৰি যাবা, পাহৰি এতিয়া আৰু নাই আৰু কথাটো একো লিংক হেৰাই গ'ল, আৰু মোৰ পিছৰখিনিও লিংক হেৰাই গ'ল, মাথাটো গৰম হৈ প্ৰশ্ন ধুনীয়া পাৰা প্ৰশ্নটো মই আধাতে এৰি থৈ আহিলোঁ, এনেকুৱা হ'ব। সেইকাৰণে যিখিনি পঢ়িবা বুজি ল'বা, তাৰপিছত মুখস্থ কৰা। তাৰপিছত তুমি বহীত কেইবাবাৰো ঘৰত লিখি লিখি চোৱা, তাৰপৰা পৰীক্ষা হ'লে তোমাৰ একেবাৰে সহজ দেখিবা। এইকেইটা গোটেইকেইটা মোৰ পঢ়া প্ৰশ্ন আহিছে। খুব সুন্দৰকৈ তুমি আৰম্ভণিৰ পৰা লিখিবা। যেতিয়া তোমাৰ মগজটো ঠাণ্ডা হৈ থাকিব, তোমাৰ আখৰো ধুনীয়া হ'ব, বানানবোৰো ভুল নহ'ব। পৰীক্ষাটো এটা সহজভাৱে দি তুমি ওলাই আহিবা হাঁহি মুখে, ৰিজাল্টৰ দিনাখন খুব ধুনীয়া নম্বৰ এটা পাবা। গতিকে এইখিনি কষ্ট কিয় নকৰা? এইখিনি কষ্ট তোমালোকে কৰা। কি কৰিব দিছোঁ মই প্ৰথমতে? ডাঙৰ ডাঙৰকৈ পঢ়িব দিছোঁ পাঠবোৰ। আৰু যদি কিবা শব্দ বুজি পোৱা নাই, অভিধানত বা পাঠটোৰ পিছফালে থকা শব্দাৰ্থত বা ছাৰ বাইদেউক সুধি পাঠটো জানি থ'বলৈ দিছোঁ, হয়নে? তাৰপিছত কি কৈছোঁ? প্ৰশ্নবিলাক সদায় লিখি যাবা বহীত। ক'ৰবাৰ পৰা মুখস্থ কৰিম আৰু পৰীক্ষা দিম, এই কথাটো একেবাৰে নহয়। প্ৰশ্নবোৰ লিখি থ'বা, নিজৰ বহীখনত লিখি থ'বা। তেতিয়া কি হয়, পৰীক্ষা হলত তোমাৰ সেই বহীখনলৈ এনেকৈ চকুটো মুদিবা নহয়, বহীখনলৈ মনত পৰি যাব, এই বহীখনত মই এনেকৈয়ে লিখি থৈছিলোঁ। বাৰে বাৰে যেতিয়া বহীখন চাই থাকিবা, তোমালোকৰ একদম বহীখন তোমাৰ চকুৰ আগত, পৰীক্ষা হলত তোমাৰ চকুৰ আগত তোমাৰ বহীখন থাকিব। কিমান সুবিধা হ'ব চোৱাচোন। তোমালোকে বহীখনত ধুনীয়াকৈ লিখিবা, নিজৰ আখৰেদি, গোট গোট আখৰেদি লিখি থ'বা, কটাকটি নকৰিবা, সেই বহীখনত লিখি থ'বা। আৰু কি ক'লোঁ, আখৰবোৰ ধুনীয়া কৰিব চেষ্টা কৰিবা।
বহুতৰ আখৰবোৰ ওপৰলৈ উঠি যায়, লাইনবিলাক বেকা তেৰা হয়। প্ৰথম লাইনটোৰ দ্বিতীয় লাইনটোৰ মাজত যিমান ফাঁক থোৱা, তৃতীয় লাইনটোৰ মাজতো সিমানেই ফাঁক ৰাখিবা। আৰু কেনেকৈ লিখিবা, কিছুমানে কি কৰে ল'ৰা ছোৱালীয়ে, আজি এজনৰ আখৰ দেখে ন, ইয়াৰ আখৰকেইটা বৰ ভাল লাগিছে, মই ইয়াৰ নিচিনা লিখোঁ। দুদিনমান লিখিলে, দুদিনমানৰ পিছত আকৌ বেলেগ এজনৰ আখৰ লিখিলে, ইছান এইকেইটা আখৰহে বেছি ধুনীয়া, সেইকেইটা বাদ, মই এইকেইটা নিচিনা আখৰকেইটা কৰোঁ। এনেকৈ থাকোঁতে গৈ তোমাৰ আখৰকেইটাৰ নিজৰ ষ্টাইলটোৱেই নোহোৱা হৈ যাব। গতিকে তুমি কেনেকৈ লিখিবা আখৰবোৰ ঠিক ধুনীয়াকৈ এটা নিজকে বনাই ল'ব, যে মই আখৰবোৰ এনেকৈ লিখিম, ডাঙৰ ডাঙৰকৈ লিখিম, স্পষ্টকৈ লিখিম। বৰ একদম পাক খুৱাই ডিজাইন দি লিখা আখৰবোৰ কিছুমানে খুব ভাল পাইছে, ইমান ধুনীয়া লাগে, ডাঙৰ মানুহৰ নিচিনাকৈ লিখিছে, পাক পকোৱা আখৰ, কিন্তু সেইবোৰ ইমান মানে ধুনীয়া নহ'বও পাৰে। তোমাৰ স্পষ্ট আখৰকেইটাহে, গোটাৰ নিচিনা যি লিখি থকা আখৰকেইটাহে কিন্তু বেছি ধুনীয়া। গতিকে তুমি আখৰকেইটা ধুনীয়া কৰিবা, বহীখনত সুন্দৰকৈ লিখিবা, নম্বৰবোৰ শুদ্ধকৈ দিবা। নম্বৰবোৰ দিয়াখিনিত তুমি 2 নং প্ৰশ্ন উত্তৰ, 3 নং প্ৰশ্ন উত্তৰ লিখিছা, সেইটো তোমাৰ প্ৰশ্ন নম্বৰত নাহে, কিন্তু সেইখিনি লেতেৰাকৈ নিলিখিবা, খুব ধুনীয়াকৈ লিখি আণ্ডাৰলাইন কৰিবা। কাৰণ পৰীক্ষকজনে তোমাক দেখা নাই, পৰীক্ষকজনে তোমাৰ বহীখন দেখিব, আৰু বহীখন দেখি তেওঁৰ মনটো কেনেকুৱা লাগিব, ভাল লাগিব। ইমান ধুনীয়াকৈ লিখিছে, ইমান ধুনীয়া বহীখন, কাৰ ভাল নালাগিব ধুনীয়া বহী এখন দেখি বাৰু কোৱাচোন। ইমান ভাগৰ লাগেতো বহীবোৰ চাই থাকি ন, তাৰ মাজত যেতিয়া ধুনীয়া বহী এখন আহিব, ইমান ধুনীয়াকৈ লিখিছে, ইমান চফাকৈ লিখিছে ল'ৰাটোৱে, ইমান ধুনীয়াকৈ লিখিছে ল'ৰা ছোৱালী বাৰু গম নাপায়, ইমান ধুনীয়াকৈ লিখিছে ছাত্ৰ ছাত্ৰীজনে, নিশ্চয় ভাল লাগিব। সেইকাৰণে তোমালোকে আখৰৰ প্ৰতি খুব যত্ন ল'বা, শুদ্ধকৈ লিখিবা, লেতেৰা পেতেৰা নকৰিবা। এইখিনি ক'লোঁ মই তোমালোকৰ পৰীক্ষাৰ কাৰণে সাজু হ'বৰ কাৰণে, নহয়নে? এতিয়া আমি লাহে লাহে সোমাই যাওঁ পাঠবোৰত কি আছে আমাৰ। প্ৰথমতে এটা পাঠ আছে, ডিম্বেশ্বৰ নেওগৰ ছাত্ৰ জীৱন আৰু সমাজসেৱা নামৰ পাঠটো আলোচনা হৈ যায়। এই পাঠটোত কি কৈছে, পাঠটোত ছাত্ৰৰ শিক্ষা কেনেকুৱা হ'ব লাগে, আমাৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাত থকা কোনবোৰ কি, আমি ছাত্ৰ জীৱনত আমি কেনেকৈ আগবাঢ়িলেহে ভৱিষ্যত জীৱনটো আমি গঢ় দিব পাৰোঁ। ইমান সুন্দৰ পাঠ তোমালোকৰ কাৰণে, আৰু এই পাঠটোৰ মাজেৰে তোমালোকে নিজক পঢ়িব পাৰিবা, নিজক শিকিব পাৰিবা। এই এটা পাঠ দিছে পঢ়ি থওঁ, সেইটো নহয়, পাঠটোত কি কথা দিছে সেই কথাখিনি নিজৰ জীৱনৰ লগত মিলাই চোৱা। তাতে কি কৈছে, পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। প্ৰথমতেই কৈছে, তাৰমানে যিজনে পঢ়াই আছে তোমালোকক, বেলেগ কথা ভাবিলে কিন্তু নহ'ব। মই কেনেকৈ মোৰ জনা জ্ঞানখিনি মই ছাত্ৰ ছাত্ৰীক দিওঁ, সেই কথাটো অনাবৰত মনত ৰাখিব লাগিব। কেনেকৈ ছাত্ৰ ছাত্ৰীখিনিক, এই ল'ৰাটো কেনেকৈ, এই ছোৱালীজনীয়ে কেনেকৈ মুখ মেলি চাই আছে, বুজিছেনে নাই কথাটো, বাৰে বাৰে প্ৰশ্ন সুধি চাব লাগিব, তেওঁক বুজাব লাগিব, নিজৰ জ্ঞানটো তেওঁলৈ ট্ৰেন্সফাৰ কৰিব লাগিব, তেওঁ ল'ৰাটোক বুজাব লাগিব, লগতে ল'ৰাটোক আৰু পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব লাগিব। সেইকাৰণে শিক্ষকজনে বেলেগ কথা আৰু ভাবিব নোৱাৰে, পঢ়ে, যিজনে পঢ়ে তেওঁ কিন্তু আন কথা চিন্তা কৰিব নোৱাৰে। যিটো বিষয় পঢ়ি আছে সেই বিষয়টোত একান্তভাৱে মনোযোগ দিব লাগিব, কি কৈছে কথাটো, লেখকে কি ক'ব বিচাৰিছে, এই কথাটো তেওঁ মন দিব লাগিব আৰু পঢ়িব লাগিব। চোৱা, একেলগৰ তোমালোকৰ ল'ৰা ছোৱালী কিছুমানে ইমান ভাল নম্বৰ পায়, কিছুমানে সেই অকণমান কথা এটা লিখিবলৈও জটিলতা পায়, কিহৰ কাৰণে, মন নিদিয়াৰ কাৰণে। আৰম্ভণিৰ পৰা মন দিলে তোমালোকৰ পাঠবোৰ একদম সহজ, পৰীক্ষাটো একদম সহজভাৱে পৰীক্ষা দিব পাৰিবা, আৰু খুব সুন্দৰ ৰিজাল্ট এটা কৰিবলৈ নিশ্চয় পাৰিবা। এতিয়া এই পাঠটোৰ লেখকৰ পৰিচয় আছে, হয়নে? বহুতে কি কয় লিখক আৰু লেখক, ভুল কৰে, এওঁ লেখক, যোনে পাঠটো ৰচনা কৰিছে তেওঁ লেখক। পাঠটোৰ লেখকৰ নাম হ'ল ডিম্বেশ্বৰ নেওগ। তেওঁৰ চমু পৰিচয় কিতাপত দিয়া আছে, মই বিশেষকৈ চমু পৰিচয়টো আলোচনা কৰি নাথাকোঁ। তোমালোকে লেখকৰ যিবিলাক কথা তাৰমানে থাকে, সেইবোৰ এখন ডাঙৰকৈ আৰ্ট পেপাৰত ধুনীয়াকৈ লিখি থ'বা, যে জন্ম ইমান, মৃত্যু ইমান, তেওঁৰ কবিতা পুথি অমুক অমুক অমুক, তেওঁৰ গদ্য পুথি অমুক অমুক অমুক, তেওঁ পুৰস্কাৰ অমুক পাইছে, এনেকৈ খুব সংক্ষিপ্তভাৱে লিখি থ'বা। আৰু লিখি সেইখিনি কি কৰিবা, নিজৰ পঢ়া টেবুলত বা পঢ়া ৰুমৰ এঠাইত আঁৰি থ'বা। এসপ্তাহৰ কাৰণে এজনৰ আঁৰিলা, সেই পাঠটো পঢ়িলা, এসপ্তাহৰ কাৰণে অইন এজনৰ আঁৰি থ'বা। আহোঁতে যাওঁতে চাওঁতে তোমালোকৰ কথাখিনি একদম চকুৰ আগত ভাঙি থাকিব, জানি যাবা, জীৱনলৈকে জানি যাবা। তথাপিও কিছুমান কথা মনত ৰখা, কিছুমান সৰু সৰু বুদ্ধি থাকে, সেই বুদ্ধিবোৰ নিজে গঢ়ি ল'ব লাগিব। এতিয়া ধৰা ইয়াত আছে যে এই ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিকেইখন কি মনত আছেনে তোমালোকৰ?
তাতে আছে কিতাপত যে মালিকা থুপিতৰা মালতী ইন্দ্ৰধনু মুকুতা শ্বহীদ কাৰবালা থাপনা। এইখিনি কি আছে? মল্লিকা থুপিতৰা মালতী ইন্দ্ৰধনু মুকুতা শ্বহীদ কাৰবালা থাপনা। আমি দেখিছোঁ যে ম আখৰৰ 3টা নাম আছে, থ আখৰৰ 2টা নাম আছে। আমি সেইবোৰ চপাই লওঁ। আমি এনেকৈ সজাই লওঁচোন। শ্বহীদ কাৰবালা থুপিতৰা থাপনা মল্লিকা মালতী মুকুতা ইন্দ্ৰধনু ডিম্বেশ্বৰ নয়গৰ কবিতা পুথি বুলি মই জানো। তোমাৰ মনত থাকিব। আকৌ কওঁনে? শ্বহীদ কাৰবালা থুপিতৰা থাপনা মল্লিকা মালতী মুকুতা ইন্দ্ৰধনু ডিম্বেশ্বৰ নয়গৰ কবিতা পুথি বুলি মই জানো। মনত থাকিলনে? শ্বহীদ কাৰবালা থুপিতৰা থাপনা মল্লিকা মালতী মুকুতা ইন্দ্ৰধনু ডিম্বেশ্বৰ নয়গৰ কবিতা পুথি বুলি মই জানো। তোমালোকৰ 2খন পুথিৰ নাম বা এখন পুথিৰ নাম আহিব। তোমালোকে অন্য নহ'লেও মল্লিকা মালতী মুকুতা, ই ডিম্বেশ্বৰ নয়গৰ মল্লিকা মালতী মুকুতা থুপিতৰা থাপনা শ্বহীদ কাৰবালা ইন্দ্ৰধনু। মনত থাকি গ'ল। তেনেকৈ 2বাৰ 3বাৰ আহোঁতে যাওঁতে খাওঁতে শুওঁতে এনেকৈ মাতি থাকাচোন, হৈ গ'ল। সেইটো তোমাৰ পাঠ মুখস্থ হৈ গ'ল আৰু তোমাৰ দৰকাৰ নাই। অনবৰতে মাতি থাকিবা। এইখিনিতে তোমালোকক কথা এটা সুধোঁ, মোৰ মনত পৰিছে। তাৰমানে তোমালোকে বাবৰ, আকবৰ, জাহাংগীৰ, শ্বাহজাহান, ঔৰংগজেব কোন কাৰ পুতেক মনত থাকেনে বাৰু পটককৈ? এফালৰ পৰা নাথাকে। মোৰো নাথাকিছিলে। তেতিয়া আমি কি বুদ্ধি কৰিলোঁ শুনি? যেতিয়া মনত নাথাকে কোন বাবৰ কাৰ পুতেক, ঔৰংগজেব কাৰ পুতেক, উল্টা পুল্টা হৈ যায়। তেতিয়া এটা বাক্য বনাই ল'লোঁ। কি বাক্যটো? বাবাৰ হৈল আবাৰ জ্বৰ চাৰিল ঔষধে। কি? বাবাৰ হৈল আবাৰ জ্বৰ চাৰিল ঔষধে। এতিয়া মনত থাকে। বাবাৰ বাবৰ, হৈল হুমায়ুন, আবাৰ আকবৰ, জ্বৰ জাহাংগীৰ, চাৰিল শ্বাহজাহান, ঔষধে ঔৰংগজেব। এতিয়া আমাৰ মনত থাকিব কাৰ বাবৰৰ পুতেক হুমায়ুন, হুমায়ুনৰ পুতেক আকবৰ, আকবৰৰ পুতেক জাহাংগীৰ, জাহাংগীৰৰ পুতেক শ্বাহজাহান, শ্বাহজাহানৰ পুতেক ঔৰংগজেব। সৰুকৈ মনত থাকি গ'ল। যে দীঘলকৈ মুখস্থ সদায় উল্টা পুল্টা লাগে। তেনেকৈ তোমালোকে পাঠবিলাক মনত ৰখাৰ কিছু নিজা নিজা কৌশল। বিশেষকৈ লিখকৰ কবিতা পুথি কিতাপবোৰ এইবোৰ ভুল লাগি যায়। ইজনৰ কিতাপ সিজনত সোমাই যাব, সিজনৰ কবিতা পুথি সিজনত সোমাই যাব। এনেকৈ তোমালোকে কথাবোৰ মনত ৰাখিবা। মনত ৰখাৰ নিজা নিজা কৌশল কিছুমান লগাই ল'বা। এই পাঠটো তোমালোকৰ খুব সুন্দৰ পাঠ, ছাত্ৰ জীৱন আৰু সমাজ সেৱা। পাঠটোত তোমালোকক কেনেকৈ ছাত্ৰ এজনৰ কি কাম, ছাত্ৰ এজনে ডাঙৰ পাছত কৰিবলগীয়া কামবিলাক যে সৰুতে আমি কৰিব পাৰোঁ ন। তেওঁলোকে তাতে কৈছে যে কমাৰ শালত গঢ়িব হ'লে জুই শালত আমি কামবোৰ শিকিব লাগিব। সাঁতুৰিবলৈ হ'লে পানীত আমি নামিব লাগিব। আমি ডাঙৰ হ'লে সাঁতোৰবিদ হ'ম। ডাঙৰ হ'লে মই সাঁতোৰবিদ হ'ম এনেকৈ ভাবি আছোঁ। কিন্তু এতিয়া মই পানীতেই যদি নানামো মই সাঁতোৰবিদ হ'ব পাৰিম জানো? ইয়াতে কমাৰ শালত গঢ়িবৰ কাৰণে জুই শালত যাব লাগিব। তাৰমানে যিকোনো এটা কাম আমি ডাঙৰ কাম এটা কৰিবৰ কাৰণে আমি কিন্তু সৰুতেই সেই কামটোৰ অভ্যাসবোৰ কৰিব লাগিব। আমি যদি ডাঙৰ হ'লে এজন খেতিয়ক হ'ব বিচাৰোঁ, সৰুতে কিন্তু খেতি পথাৰত নগ'লেও কঠীয়াতলিত যাব লাগিব বুলি আমাক ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াই ইয়াতে কৈছে। আৰু আমাৰ ইয়াত শিক্ষা ব্যৱস্থাৰ কিছুমান দোষ আছে বুলিও তেওঁ কৈছে। সেই দোষবোৰ কেনেকুৱা যে আমাক শিক্ষা ব্যৱস্থাই হাতে কামে কৰাৰ কথাটোৰ পৰা একেবাৰে আঁতৰত ৰাখিছে। আমি মাত্ৰ পাঠ্যপুথিত পঢ়োঁ আৰু সেইটো পুথিত পঢ়িলেও বাছ জানিলেও হ'ল আৰু। কিন্তু তেওঁ কৈছে যে বিদেশৰ শিক্ষানীতিত কিন্তু এইটো ভাল যে তাতে হাতে কামে কথাবোৰ শিকায়। এই পাঠটো তোমালোকে খুব ভালদৰে পঢ়িবা। পাঠটো পঢ়িবা, লগতে পাঠটোৰ লেখকৰ পৰিচয়খিনি খুব ভালকৈ পঢ়িবা। পাঠটোত থকা টান শব্দখিনি পঢ়িবা। প্ৰশ্ন উত্তৰবোৰ মই বিশেষকৈ আৰু আলোচনা নকৰোঁ আজি, কাৰণ আজি আমি সৰলভাৱে এটা আলোচনা কৰিম গোটেইকেইটা পাঠৰতো প্ৰশ্ন উত্তৰবোৰ কৰি থাকিবলৈ নোৱাৰোঁ। মই তোমালোকক যে কৈছোঁ মিতালী বৰগোহাঁইৰ ইউটিউবত চাবা, খুব সুন্দৰকৈ এই পাঠকেইটাৰ তাৰমানে তেওঁ ইতিমধ্যে লিখিছে খুব সুন্দৰকৈ। তোমালোকে সেইকাৰণে এইখিনি কিন্তু প্ৰশ্ন উত্তৰবোৰ লিখোঁতে কেতিয়াবা মানে অসমীয়া প্ৰশ্ন উত্তৰটো এটা শব্দতেই থাকে, এটা শব্দতে উত্তৰটো হৈ যায়। কিন্তু তুমি লিখোঁতে ধুনীয়াকৈ লিখিব লাগিব। যেনে ইয়াতে প্ৰথম প্ৰশ্নটো আছে, লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি? তুমি ক'বা যে জ্ঞান অৰ্জন। হয়, জ্ঞান অৰ্জন। কিন্তু তেনেকৈ অকল জ্ঞান অৰ্জন বুলি লিখিলে তোমাক খুব এটা ভাল নালাগিলে, হয়নে? সাহিত্য, যিহেতু তুমি সাহিত্যৰ প্ৰশ্ন উত্তৰ কৰি আছা, তুমি লিখিব লাগিব প্ৰশ্নটোত থকাৰ দৰে যে লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য জ্ঞান অৰ্জন। আকৌ সুধিছে বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি? তুমি যে হাতে কামে নাথাকা এনেকৈ নহয়, তুমি লিখিব লাগিব বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ হৈছে হাতে কামে শিক্ষা নিদিয়াটো।
এনেকৈ আকৌ ইয়াত আছে যে পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন, এইটো ব্যাখ্যা কৰিবলৈ দিছে। এই ব্যাখ্যাটো তাৰমানে তুমি কৰিবলৈ যাওঁতে ব্যাখ্যাটো তিনিটা ভাগত তুমি লিখিব লাগিব। এই কথাটো পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন, এই কথাটো হয়তো তোমালোকৰ ঘৰৰ ওচৰৰ কোনোবা মানুহজনেও তুমি কোৱা শুনিব পাৰা, বেলেগেও ক'ব পাৰে, এইটো এটা চবেই কোৱা কথা। কিন্তু যেতিয়া তোমাক ইয়াত প্ৰশ্নত আহিব তেতিয়া তুমি এইখিনি ক'ত পালা, এই কথাটো লিখিব লাগিব যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াৰ ছাত্ৰ জীৱন আৰু পাঠটোৰ নাম লিখিবা, ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটোৰ পৰা তুলি দিয়া হৈছে। এই প্ৰথমতে লিখিলা, তাৰপিছৰ শাৰীত লিখিবা যে পাঠটো এই লাইনটো কি কৈছে চমুকে, যে এই কথাখিনিৰ মাজেৰে লেখকে ক'ব বিচাৰিছে যে আমি পঢ়ুৱাজনে আৰু পাণ ৰোৱা বুলি এটা মানে দেখাইছে যদিও যোনে যি কাম কৰে তেওঁ মানে সেই কামটোত একদম একান্ত মনে থাকিব লাগিব। এই দুটা পেৰেগ্ৰাফ হ'ল, এই কথাখিনি একেটা পেৰেগ্ৰাফত নিলিখিবা। প্ৰথমতে এটা পেৰেগ্ৰাফ, দ্বিতীয় এটা পেৰেগ্ৰাফ, তাৰপিছত তৃতীয় পেৰেগ্ৰাফত এই কথাখিনি বহলাই লিখিব লাগিব যে আমি যদি এইখিনি নকৰোঁ আমাৰ কি হ'ব পাৰে, কেনেকুৱা আমি কৃতকাৰ্য নহ'ব পাৰোঁ, এই কথাখিনি তুমি তোমাৰ ভাষাত বহলাই লিখিবা। তিনিটা ভাগত আমি ব্যাখ্যাখিনি কৰিব লাগে আৰু নম্বৰবোৰ তেনেকৈ ভগাই থোৱা থাকে। এতিয়া আমি দ্বিতীয় পাঠলৈ যদি আগবাঢ়োঁ, তাত দ্বিতীয় পাঠ এটা আছে ভাৰতীয় সংস্কৃতি। কোনে লিখিছে? হেম বৰুৱা। এই পাঠটো কিন্তু খুব প্ৰয়োজনীয় পাঠ। এই পাঠটোৰ প্ৰায় প্ৰতিটো লাইনতে এটা 1 নম্বৰীয়া প্ৰশ্ন হ'ব পাৰে আৰু এই পাঠটোৰ প্ৰতিটো কথাই তোমালোকৰ জীৱনৰ যিকোনো এটা পৰীক্ষাত ইয়াৰ পৰা আহিবই এটা কথা হ'লে। ইমান ধুনীয়া পাঠ এইটো। আৰু এই পাঠটো পঢ়িলে আমি কি বুলি গম পাওঁ, আমাৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা। ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু বুলি কৈছে। ভাৰতীয় সংস্কৃতিটো অকল এটা জাতি বা এটা ধৰ্মৰ মানুহৰ সংস্কৃতি নহয়। ভাৰতত আৰ্য, অনাৰ্য, মৌগল্য, দ্ৰাবিড় এনেকুৱা বহুত বিভিন্ন মানুহৰ সোঁত আহি ভাৰতত বসতি হৈছে আৰু এই ইটোৰ পৰা এটা সিটোৰ পৰা এটা এনেকৈ সংস্কৃতিবোৰ লগ লাগি আজি ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে। ভাৰতীয় সংস্কৃতিৰ ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে প্ৰকৃত শক্তি বুলি কৈছে। মানে ভাৰতীয় সংস্কৃতিটো ক্ৰমবৰ্ধমান, সদায় বেলেগ বেলেগ কথাবোৰ আহি আছে আৰু তাত সংস্কৃতিটো মানে জুৰি হৈ গৈছে। সেইকাৰণে কৈছে ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। ভাৰতীয় সংস্কৃতি স্থবিৰ নহয়। আমি কিছুমান দেশৰ হয়তো পাব পাৰোঁ যাত কথাবোৰ আজি বহুত যুগৰ আগতে যেনেকৈ চলিছে তেনেকৈয়ে চলিব লাগিব। কিন্তু ভাৰতীয় সংস্কৃতি উদাৰ, তাত বেলেগ বেলেগ সংস্কৃতিবোৰ আহিছে, যোগ হৈছে। এতিয়া আমি তাৰ ভাবিব নোৱাৰোঁ যে এইখিনি ক'ৰ পৰা আহিল, চব কথাবোৰ মিলি গৈছে। তাৰমানে আমি পূজা পাত্ৰৰ ক্ষেত্ৰতো যদি দেখোঁ, হিন্দু আৰ্যৰ পূজাৰ লগত অনাৰ্যৰ দেৱ দেৱীৰ যোগ হৈছে। অনাৰ্যৰ শিৱৰ লিংগ পূজা আজি সমূহ ভাৰতীয়ৰ পূজা হিচাপে পৰিণত হৈছে। গতিকে আমি দেখোঁ যে ভাৰতত বহুত বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহিছিল, আৰ্য অনাৰ্য এইবোৰ আছিল। এই কথাবোৰ আমি ক'ত পাওঁ? মহেঞ্জোদাৰো হৰপ্পাৰ আমি যিবিলাক ভাস্কৰ্য তাত আমি বহুতখিনি কথা পাওঁ। হৰপ্পা সংস্কৃতি আৰ্য পূৰ্বৰ যুগৰ কথা কৈছে। এইটো আহিব পাৰে যে মহেঞ্জোদাৰো হৰপ্পাৰ সংস্কৃতিয়ে কেতিয়াৰ কথা কৈছে, এইটো এটা প্ৰশ্ন হ'ব পাৰে। আৰ্য পূৰ্বৰ কথা কৈছে। আৰু এইখিনিতে তোমালোকৰ এখন কিতাপৰ নামে এতিয়া দিয়া আছে, পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ফ্ৰম ভলগা টু গংগা। এই কিতাপখন অসমীয়াটো আছে, ভলগাৰ পৰা গংগালৈ। তাত তোমালোকে পঢ়ি চাবা, তেতিয়া তোমালোকে একদম এখন জীৱন্ত ছবি দেখিবা। কেনেকৈ মানে মানুহবোৰ আহিছিলে, মানুহবোৰ কেনেকুৱা আছিল আদিমত, লাহে লাহে মানুহবোৰ কেনেকৈ বিকাশ হ'ল, এই গোটেইখিনি কথা এই কিতাপখনত আছে। কিতাপখন এতিয়া তোমালোকে ডাঙৰ হৈছে, ক্লাছ 10 পাইছা, তোমালোকে পঢ়িবা। এতিয়া নহ'লেও মেট্ৰিক দি উঠি এই কিতাপখন পঢ়িবা। এতিয়া পঢ়িবলৈ মই এইকাৰণে পোৱা নাই যে কিতাপখন জটিল আৰু মানে পঢ়াৰ পিছত বহুত চিন্তা আহি থাকে। এনেকুৱা কিতাপখন, এইখন এনেকুৱা কথাবোৰ লিখিছে। গতিকে তুমি এই কিতাপখন মেট্ৰিক দি উঠি পঢ়িবানে? কি কিতাপখনৰ নাম ক'লোঁ? ফ্ৰম ভলগা টু গংগা, আৰু অসমীয়াটো পায় ভলগাৰ পৰা গংগালৈ। খুব সুন্দৰ কিতাপ। ৰাহুল সংস্কৃতায়নৰ বিষয়ে তোমালোকে পাবা, ইয়াতে লিখা আছে। খুব সুন্দৰ কিতাপ, সেইখনত তোমালোকে পাবা। আকৌ চাবা, ইয়াতে এনেকুৱা কিছুমান কথা আছে। এতিয়া ভাৰতীয় উচ্চাংগ সংগীত দক্ষিণাত্য ভাস্কৰ কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ বুলি কৈছে। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাক চকুত পেলায়। গাম্ভীৰ্যৰ লগত ঠাইতে এই সংগীতক আমি
উৰণীয়া ভাৱৰ সংযোগ দেখা পাওঁ। ইয়াকেই সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰি বুলি কৈছে। আৰ্টৰ কথা কৈছে ইয়াতে। তাৰপিছত বুৰঞ্জীয়ে কৈছে কেনেকুৱা কথাবোৰ, অজন্তাৰ গুহাৰ কথা আছে, কিটছৰ কথা আছে। কিটছৰ গ্ৰেচিয়ান আৰ্ণ কবিতাটোত বোলে খুব ধুনীয়াকৈ সুকুমাৰ কলাৰ জয়গান কৰিছে। সুকুমাৰ কলা কি আকৌ? সুকুমাৰ কলা কি তোমালোকৰ ইয়াতে খুব ধুনীয়াকৈ লিখা আছে। সুকুমাৰ কলাৰ বিষয়ে শব্দ অৰ্থ দিয়া আছে যে সংগীত, কবিতা। সংগীত চিনি পোৱা? সংগীতত কি থাকে? নৃত্য, বাদ্য, গীত, এই তিনিটা মিলি সংগীত। আমি সংগীত বুলি ক'লে অকল গান গোৱাটোকে বুজোঁ, গান হয়। নৃত্য, বাদ্য, গীত মিলি সংগীত। কবিতা, চিত্ৰবিদ্যা মানে ছবি আঁকাৰ বিদ্যা, স্থাপত্য মানে যে আমি মন্দিৰ মছজিদবিলাক আমাৰ যিটো সেইটো স্থাপত্য, ভাস্কৰ্য মানে কি মূৰ্তিবিলাক যে বনায় ইয়াক কয় ভাস্কৰ্য। এই 5বিধ একেলগে কি কয়? সুকুমাৰ কলা। আৰু এই সুকুমাৰ কলাত আমাৰ সংস্কৃতিবিলাকৰ যিটো মিল হৈছে, আমি সেই মিলবিলাক এই সুকুমাৰ কলাত আমি দেখিবলৈ পাওঁ। আমি দেখি উত্তৰ ভাৰতৰ প্ৰায়বোৰ মন্দিৰত মানে ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰা দেখা পাওঁ। তুমি চাবা ফটোবিলাক চাবা নেটত বা ক'ৰবাত চাবা উত্তৰ ভাৰতৰ মন্দিৰবিলাক কেনেকুৱা আৰু দক্ষিণ ভাৰতৰ মন্দিৰবিলাক কেনেকুৱা। তুমি উত্তৰ ভাৰতৰ মন্দিৰ, তাৰপিছত তুমি মছজিদবিলাক, তুমি তাজমহল, এইবিলাকৰ মাজত এটা সম্পৰ্ক দেখিবা। গম্বুজবিলাক গোল গোল হয়। আকৌ দক্ষিণ ভাৰতৰ মন্দিৰবিলাক বেলেগ। তাৰমানে আমাৰ যিটো সমন্বয়, আমাৰ যিটো কালচাৰৰ সমন্বয় এনেকৈ সোমাই গৈছে। তাৰপিছতহে কিন্তু আমি ভাৰতীয়। আমি যিহেতু ভাৰতীয়, আমাৰ সংস্কৃতিত বিভিন্ন সংস্কৃতি আহি একেলগে লগ লাগি এটা নতুন সংস্কৃতি হৈছে। সেইকাৰণে আমি ভাৰতীয়সকল যথেষ্ট উদাৰ। আমি প্ৰত্যেকৰ প্ৰতি যথেষ্ট উদাৰ। আমি ভাগ্যৱান যে আমি ভাৰতীয়। আমি ইমান সংস্কৃতিৰ সমন্বয়ত আমাৰ বৰ্তমানৰ যিটো সংস্কৃতি পাইছোঁ, আমি সেইকাৰণে আমি সকলো জাতি, সকলো ধৰ্মৰ মানুহে ভাৰতত ইজনে সিজনক ভাল পাওঁ, হয়নে? আমি ইজনে সিজনৰ মনৰ ব্যথা, মনৰ কথা আমি বুজি পাওঁ। এই ভাৰতীয় যে সংস্কৃতিটো এনেকৈ মানে গঢ় ল'লে, ই আমাৰ এক ভাগ্য। আমি এই সংস্কৃতিত থকা মানুহ, আমাৰ এক ভাগ্য। আমি এই সংস্কৃতিক সদায় সন্মান কৰিব লাগে। ভাৰতীয় সংস্কৃতিক আমি সন্মান কৰিব লাগে। আৰ্য সংস্কৃতি, অনাৰ্য সংস্কৃতি, হিন্দু সংস্কৃতি, মুছলিম সংস্কৃতি বুলি কোনো এতিয়া ভাৰতত নাই। ভাৰতীয় সংস্কৃতি, আমি ভাৰতীয় সংস্কৃতিৰ মানুহ। আৰু এই ভাৰতীয় সংস্কৃতিত সকলোৰে অৱদান সমানেই। এতিয়া আৰু তাক ভাগ কৰি উলিয়াব পৰা কোনো নাই। এনেকৈ মিলি গৈছে এই সংস্কৃতিবোৰ। তাৰপিছত তোমালোকে চাবা ইয়াতে বহুত শব্দৰ অৰ্থ দিছে এই পাঠটোত। সেই শব্দ অৰ্থবোৰ তোমালোকৰ কাৰণে অকণমান টান শব্দ আছে, তোমালোকে পঢ়ি যাবা আৰু পঢ়িলে বুজি পাবা। সুকুমাৰ কলাটো হয়তো নুবুজিলা হয়, সেইকাৰণে মই এই কথাটো সুকুমাৰ কলাটো তোমালোকক বহলাই বুজাই দিলোঁ। এতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে আছে, কিটছৰ বিষয়ে আছে, পণ্ডিত ৰাহুল সংস্কৃতায়নৰ বিষয়ে আছে। এইবোৰো কিন্তু প্ৰশ্নত আহিব পাৰে চমুটোকা হিচাপে। তাৰপিছত ইয়াতে প্ৰশ্ন বহুত আছে, প্ৰশ্নখিনি তোমালোকে খুব সুন্দৰকৈ শেষ কৰিবা। এই পাঠটো যদিও জটিল, প্ৰশ্নবোৰ কিন্তু তোমালোকে সহজত কৰিব। প্ৰশ্নবোৰ ইমান এটা টান থকা নাই। এতিয়া তোমালোকৰ স্কুলবোৰ বন্ধ, তোমালোকৰ ক্লাছবোৰ অনলাইনত হৈ আছে, নহয়? তোমালোকে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিছা, জানিছা। আগতে হ'লে হয়তো ইণ্টাৰনেটক আকৌ তোমালোকক দেখুৱাব লাগিল নহয়। এতিয়া তোমালোকে জনা হৈ গৈছে ইণ্টাৰনেট, আমাতকৈও বেছিকৈ জানা। এতিয়া তোমালোকৰ এটা পাঠ আছে ডক্টৰ প্ৰণয় দত্তৰ ইণ্টাৰনেটৰ তিতা মিঠা। তোমালোকেতো ইণ্টাৰনেট ব্যৱহাৰ কৰি আছা, কিবা তিতা পাইছা নেকি কেতিয়াবা? নে মিঠা পাইছা নেকি? ইয়াত তিতা মিঠাই কি বুজাইছে? ইণ্টাৰনেটৰ পৰা হ'ব পৰা সুফল আৰু কুফল। তিতাই বুজাইছে কুফল, মিঠাই বুজাইছে সুফল। ইয়াতে কুঁৱলী নামৰ ছোৱালী এজনীৰ কাহিনী এটা কৈছে। কুঁৱলী মানে খুব ফূৰ্তি লাগিছে, তাই ক্লাছ 9 পৰা 10লৈ পজিশ্যন পাইছে। দেউতাকে তাইক এটা কম্পিউটাৰ দিব। এই কম্পিউটাৰটোত তাই কি কৰিব পাৰে সেই গোটেইখিনি ইয়াতে দিছে। তাৰপিছত তাই লাহে লাহে কম্পিউটাৰটোত এনেকুৱাকৈ সোমাই গ'ল যে তাই মানে ঘৰলৈ আলহী আহিলে মাত দিব পাহৰে। পঢ়াটোও লাহে লাহে কমি গৈছে, নম্বৰো অলপ কম পাইছে। তাৰপিছত গৈ আকৌ তাই বুজি পালে, উপলব্ধি কৰিলে যে নহয়, মই ইণ্টাৰনেটত বেছিকৈ সোমাই গৈছোঁ। সেইটো পাঠ তোমালোকৰ কাৰণে খুব প্ৰয়োজনীয় হৈছে। তোমালোকেও এতিয়া হয়তো নেটত পঢ়ি আছা, অনলাইন পঢ়ি আছা, বহুতে খুব সুন্দৰকৈ পঢ়িছে। ময়ো আজি ক'লোঁ ইউটিউবত চাবলৈ, ভাল কথা। ইণ্টাৰনেট ব্যৱহাৰ এতিয়া আমি কৰিবই লাগিব। আজি মই তোমালোকক নেটৰ জৰিয়তে সেইখিনি কথা কৈ আছোঁ। কিন্তু যিকোনো এটা বস্তুৰ
ভাল ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰ দুয়োটাই আছে। এই পাঠটোৱে তোমালোকক সেই কথাটোকে ক'বলৈ বিচাৰিছে। তোমালোকে যেতিয়া নেট ব্যৱহাৰ কৰি থাকি মই পঢ়ি আছোঁ মা মই পঢ়ি আছোঁ বুলি কৈ যদি গেম খেলি থাকা তেতিয়া জানো ভাল নম্বৰ পাব পাৰিবা? নোৱাৰা নহয়। গতিকে তোমালোকে ইণ্টাৰনেটৰ ব্যৱহাৰটো কিমানখিনি সময় কৰিবা, কিমানখিনি সময় তোমালোকে ইণ্টাৰনেটত দিবা, এই কথাবিলাক সুস্পষ্ট কৰি ল'বা। আৰু এই কথাবোৰ ইয়াতে খুব ধুনীয়াকৈ বুজাইছে। ইয়াতে এইখিনিতে এটা মই তোমালোকক কথা কৈ থওঁ। ইয়াত এটা প্ৰশ্ন আহিব পাৰে, ভাইৰাছ কি? তোমালোকেতো এইকেইদিন খুব ভাইৰাছৰ কথা মানে শুনি আছা, কৰোণা ভাইৰাছ। তোমালোকে পটকৈ মনলৈ আহিব ভাইৰাছৰ কথা হৈছে, ভাইৰাছৰ কথা লিখি দিওঁ। নহয়, ইয়াতে কি কৈছে ভাইৰাছ? VIRUS ভাইৰাছ। ইয়াতে এটা সম্পূৰ্ণ নাম, ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ ইজ, এই কথাখিনিহে বহলাই লিখিব লাগিব। তোমালোকে সেই ভাইৰাছৰ কথা কিন্তু নাহে পটককৈ। আকৌ মনলৈ ভাইৰাছ বুলি আহিলে প্ৰশ্নটো আহিবও পাৰে। অলপমান ল'ৰা ছোৱালীখিনি কেনেকৈ সিহঁতে মনত আছেনে নাই বুলি সেই ভাইৰাছটোৰ কথা লিখি দিবা। আকৌ বহুতে এই কৰোণা ভাইৰাছৰ বিষয়ে ইমান কথা জানোৱেই, মই ভাইৰাছ আহিছে আৰু লিখি দিওঁ। কিন্তু নহয়, এই পাঠটোৰ পৰা আহিলে, অসমীয়া পাঠত আহিলে ভাইৰাছ এই কথা লিখিব লাগিব। বিজ্ঞানত আহিলে ভাইৰাছ, তোমালোকে একো ভুল নকৰিবা। যিহেতু প্ৰশ্নটোত ভটেকেৰে ভা হুঁচৰি গতেকে ৰাপ ধ্বংস বুলিয়েই দিব, কিন্তু মই এই ভাইৰাছটো লিখিব লাগিব। তোমালোকে অনলাইনৰ সুযোগ লৈ পঢ়িবা, কিন্তু অনলাইনে যাতে তোমালোকক বেয়া কৰিব নোৱাৰে সেইটো তোমালোকে হেৰি কৰিবা। আৰু তোমালোকে লিখাৰ যিটো ধুনীয়াকৈ লিখিবৰ কাৰণে কিছুমান বাহিৰা কিতাপ তোমালোকে পঢ়িব লাগে। এতিয়া তোমালোকৰ কাৰণে 12 পৰা 18 বুলি হোমেন বৰগোহাঁইৰ বৰ ধুনীয়া এখন আলোচনী আছে, সেইখন তোমালোকে পঢ়িবা। তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু সাহিত্য যদি নপঢ়া বহুত কথাই তোমালোকৰ থাকি যাব, পঢ়িবা। ভৱেন্দ্ৰনাথ শইকীয়াৰ শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্টখন পঢ়িবা, খুব ভাল পাবা। তাৰপিছত তোমালোকৰ কেতিয়াবা মন নাজানে ষ্টেণ্ড কৰাবিলাকে ইমান নম্বৰ পায়, ইহঁতে কেনেকৈ লিখে, ইহঁতেনো কি লিখে, আমিও দেখোন লিখোঁ, ইহঁতেনো কেনেকৈ লিখে, আমাৰ চাবলৈ মন যায় ন। আজিকালি সেই লিখনিবিলাক গোটাই কিছুমান কিতাপ উলিয়ায় যে আমি এনেকৈ লিখিছিলোঁ বুলি। সেইখান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ লিখনিবিলাকেৰে খুব ধুনীয়াকৈ কিতাপবোৰ ওলায়, প্ৰতি বছৰে ওলায়। তোমালোকে সেই কিতাপখন আনি পঢ়ি চাবা যে ল'ৰা ছোৱালীবোৰে কেনেকৈ লিখিছিলে, আমি এনেকৈ লিখিছিলোঁ বুলি। তেওঁলোকে ৰচনাখন কেনেকৈ লিখিছে, ব্যাখ্যাটো কেনেকৈ লিখিছে, বহুত ধুনীয়াকৈ তেনেকৈ লিখি দিয়ে। সেই কিতাপখন তোমালোকে প্ৰত্যেকেই আনি পঢ়ি চাবা যে এজন ভাল ল'ৰাই ভাল নম্বৰ পাবৰ কাৰণে আমাৰ লিখাৰ লগত তেওঁলোকৰ লিখাৰ পাৰ্থক্য কোনখিনি কথাৰ কাৰণে সিহঁতে নম্বৰটো ভাল হয় বা প্ৰশ্ন উত্তৰটো পাৰফেক্ট হয়, আমাৰ নহয়। সেই কিতাপকেইখনত পাবা ষ্টেণ্ড কৰা ল'ৰা ছোৱালীবিলাকে কেনেকৈ লিখিছিলে। বেলেগ বেলেগ বিষয়ৰ বেলেগ বেলেগ কিতাপবোৰ উলিয়াই থৈছে, তোমালোকে আনি তোমালোকে পঢ়িবা। তাৰপিছত তোমালোকৰ আৰু এটা পাঠ, খুব ভাল লগা পাঠ আছে, ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ অৰুণিমা সিনহা এটা সঁচা কাহিনী। অৰুণিমা সিনহা এজনী ছোৱালী, তাই যেতিয়া ৰেলেৰে গৈ আছিলে, তেতিয়া ৰেলেৰে গৈ থকাত তাই তাৰমানে হেৰি হ'ল, ডকাইতে পালে। ডকাইতে চবকে সুধিছে, চবৰ বস্তুবোৰ দিব দিছে, তাইৰ ডিঙিত এডাল সোণৰ চেইন আছিলে। তাই কিন্তু ডকাইতক সেই সোণৰ চেইনডাল নিদিলে। কিয় সোণৰ চেইনডাল দিয়া নাই? সেই সোণৰ চেইনডাল তাইৰ মাকে দিছিলে। আৰু সাহসী ছোৱালীজনীয়ে সেই চেইনডাল যেতিয়া ডকাইতক নিদিওঁ বুলি ক'লে, ডকাইতে তাইক দাঙি চলন্ত ৰেলৰ পৰা দলি মাৰি দিলে। দলি মাৰি দিওঁতে বেলেগ এখন ৰেল কাষেৰে গৈ আছিল, সেইখনত খুন্দা খাই তাই দুইটা চিৰিৰ মাজত পৰি গ'ল। ভাবাচোন কেনেকুৱা ভয়ংকৰ কথা। তাৰপিছত তাই তাতেই পৰি থাকিল, আৰু তাইৰ কাষেদি সেই ৰাতি 39খন ৰেল পাৰ হৈ গৈছে, আৰু তাই যথেষ্ট পৰিমাণে ক্ষত বিক্ষত হৈছে। ক্ষত মানে বুজি পাইছা, যথেষ্ট পৰিমাণে দুখ পাইছে। সেই এক্সিডেণ্টটোত তাই এখন ভৰি হেৰুৱাব লগা হ'ল, এখন ভৰিত ৰদ ভৰাব লগা হ'ল। তাৰপিছতো মানুহবিলাকে, তাই যেতিয়া হস্পিটেলত পৰি আছে, মানুহবিলাকে উলিয়াইছে এইবোৰ কথা যে এই তাই চাগে টিকেট নাছিল, দ্বিতীয় ভয়ত তাই জাপ মাৰি দিলে, তাই চাগে ছুইচাইড কৰিব ওলাইছে, এনেকুৱা বহুত কথা ওলাল। এই কথাবোৰে প্ৰথমতে অৰুণিমা সিনহাৰ মনত খুব দুখ দিলে। কিন্তু মনত দুখ দিলেও চোৱা কেনেকুৱা, আমাৰ হ'লে কেনেকুৱা হ'ল হয়, আমাৰ সেই সাৰৰ কথা এনেকৈ ভাবিলোঁ হয়। তাই ভৰি দুইখন বিকল হৈ গৈছে। তাৰপিছত তাই তেতিয়া হস্পিটেলৰ বিচনাত বহি চিন্তা কৰিছে যে মই এভাৰেষ্ট শৃংগ বিজয় কৰি দেখুৱাম। এই মানুহবিলাকে যিবিলাকে মোৰ বদনাম উলিয়াই আছে, মোক ভয়াতুৰ বুলি কৈছে, যিবিলাকে মই ছুইচাইড কৰিব ওলোৱা বুলি কৈছে, এই মানুহবিলাকক মই দেখুৱাম আৰু মই এদিন এভাৰেষ্ট বিজয় কৰিম। চোৱা, যেতিয়া তাই ভৰি হেৰুৱাইছে তেতিয়া তাই মনে দি ভাবিছে যে মই এভাৰেষ্ট শৃংগ বিজয় কৰিম। কিমান ডাঙৰ কথা চিন্তা কৰিছে।
প্ৰথমতে কিছুমান মানুহে তাইক এইটো কি ভাবিছে, তাইৰ বেমাৰ হৈ কিবাই হ'ল নেকি এইবিলাক ভাবিছে। কিন্তু তাই তাৰপিছত কি কৰিলে, গৈ তোমালোকে হয়তো পাবা হেৰি তাই বাসন্তী পালক লগ ধৰিলে, আগতে যোনে এভাৰেষ্ট বিজয় কৰিছে। ইফালে তাই মানে ভৰি এখন কৃত্ৰিম মানে বুজি পাইছে, ভৰিখন কাটি পেলাইছে, নকল ভৰি লগাইছে আৰু এখন ভৰিত ৰদ লগাই দিছে। তাৰপিছত তাই ভাবিছে যে এতিয়াতো মই এভাৰেষ্ট যাম। মানুহে হাঁহে তাই এভাৰেষ্ট যাম বুলি ক'লে। কিন্তু যাৰ চকুত এই বিজয়ৰ সপোন, প্ৰচণ্ড সাহস, আত্মবিশ্বাস, এই কথাবোৰে কিন্তু তেওঁক কোনোবাই হাঁহিলেও, কোনোবাই পিছলৈ ঠেলিলেও কিন্তু তাইক লক্ষ্যৰ পৰা তাৰমানে আঁতৰাব পৰা নাছিল। পূৰ্ণিমা সিনহাৰ কেনেকুৱা মনৰ একাগ্ৰতা। তাৰপিছত তাই নতুন ভৰি এখন লগালে। ইফালে ইতিমধ্যে চিকিৎসাত বহুত খৰচ হৈছে, নতুন ভৰিখন লগাবলৈও 60,000 70,000 টকা তাৰ প্ৰয়োজন। তথাপিও তাই লগাই উঠি তাই এভাৰেষ্ট বিজয় কিন্তু এটা সময়ত কৰিলে। এই গল্পটোৱে আমাক কিন্তু বহুত সাহস দিয়ে। আৰু তোমালোকে অৰুণিমা সিনহাৰ বিষয়ে তোমালোকে গুগলত চাৰ্চ কৰিলে পাবা। তেওঁৰ নিজে কোৱা কথাবোৰ আছে, তেওঁৰ ওপৰত তথ্যচিত্ৰ বনোৱা হৈছে। তোমালোকে চাবা, নিজে চাবা। মই বাৰে বাৰে কৈছোঁ, অৰুণিমা সিনহাক নিজে এবাৰ চাবা, নেটত চাৰ্চ কৰি চাবা কেনেকুৱা অদম্য সাহস। এই কাহিনীটো আমাৰ কাৰণে কোনে লিখি আনিছে, জয়শ্ৰী গোস্বামী মহন্ত। আমাৰ খুব অনুপ্ৰাণিত কৰিব পৰা এটা কাহিনী। তেওঁ যেতিয়া মানে এভাৰেষ্ট বিজয় কৰিছে, ভৰিখনৰ পৰা তেওঁৰ তেজ ওলাই গৈছে। তেওঁৰ লগত যোৱাবিলাকে কয়, তুমি অৰুণিমা তুমি থাকি যোৱা। কিন্তু নাই, অৰুণিমা কোনো কথাই টলাব নোৱাৰিলে। মনৰ দৃঢ়তা, মনৰ সাহস, মনৰ একাগ্ৰতা মানে বুজি পাইছে, একান্তভাৱে ভাবিছে মই এইটো কাম কৰিম। কোনেও তাক পিছুৱাব নোৱাৰিলে। তেওঁ গৈ এভাৰেষ্টত শৃংগত থিয় হৈ ফটো উঠিলে। কিমান সাহস, আমি কল্পনা কৰিব নোৱাৰোঁ কিমান সাহস। এনেকুৱা স্মৰণীয় সাফল্যৰ কাৰণে ভাৰত চৰকাৰে 2015 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিলে। আমি এতিয়া তেওঁৰ নাম ল'লে কি বুলি ক'ব লাগিব, পদ্মশ্ৰী অৰুণিমা সিনহা। তেওঁ পদ্মশ্ৰী পালে। তোমালোকে আন এজন বিজ্ঞানীৰ নাম জানা, ষ্টিফেন হকিং। তেওঁ তেনেকুৱা আছিল। তেওঁৰ দুৰাৰোগ্য ৰোগত গোটেই সৰ্বশৰীৰ তেওঁ অৱশ হৈ গৈছিল। মাত্ৰ মগজু আৰু দুটা আঙুলিফালে আছিল। আৰু তাৰে তেওঁ কিমান ডাঙৰ ডাঙৰ কথা আৱিষ্কাৰ কৰি থৈ গৈছে, হয়নে? তোমালোকে এতিয়া জয়শ্ৰী গোস্বামী মহন্তৰ বিষয়ে অকণমান চাবা। তেওঁ খুব সুলেখিকা, তেওঁ খুব সুন্দৰ সুন্দৰ কিতাপ লিখিছে। এই কিতাপকেইখনৰ নাম তোমালোকে মনত ৰাখিবা। উপন্যাস মহাকবি, গান্ধাৰী, চাণক্য, এইবোৰ বুৰঞ্জীমূলক উপন্যাস। খুব সুন্দৰ সুন্দৰ উপন্যাস জয়শ্ৰী গোস্বামী মহন্তই আমাক দি গৈছে। তোমালোকে মনত থাকিব ন, মহাকবি, গান্ধাৰী, চাণক্য। মনত ৰাখাচোন মোৰ লগতে এবাৰ। তেওঁৰ উপন্যাসকেইখন কি, মহাকবি, গান্ধাৰী, চাণক্য। আৰু গোটেইখিনি কথা আছে, তোমালোকে ইয়াতে পঢ়ি চাবা। তোমালোকৰ প্ৰশ্ন আহিব, প্ৰশ্নবোৰ ইয়াতে আছে। এই প্ৰশ্নবোৰ তোমালোকে সুন্দৰকৈ বহীত লিখি থবা। হয়তো আহিব তোমালোকৰ ইয়াতে চমু টোকা আহিব পাৰে। তোমালোকে চমু টোকাবিলাক আহিব, বাসন্তী পাল কোন, টেনজিং নৰ্গে কোন, ষ্টিফেন হকিং কোন, এইবোৰ তোমালোকে বিভিন্ন জেগাত পাই আহিছা। গতিকে এই কথাখিনি তোমালোকে খুব মন দি পঢ়িবা। এতিয়া আমি আহোঁ কবিতা। প্ৰথমতে কবিতাটো আহোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতটো আলোচনা কৰা হৈছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত তোমালোকে আগতেও পঢ়িছা, খুব পঢ়িছা বাৰু। মনত আছেনে? ক্লাছ 7ত যে তেজৰে কমলাপতি শ্ৰীকৃষ্ণক যে মাকে উঠাই আছিলে, মনত পৰিছে? তাতে তোমালোকে মাধৱদেৱৰ বিষয়ে খুব সুন্দৰকৈ পাই আহিছা। হয়তো পাহৰিছা, অলপ মনত পেলাবা। সেই কথাখিনিও এইবাৰ তোমালোকে মাধৱদেৱৰ বিষয়ে আহিলে সেই কথাখিনিও লিখিব পাৰিবা। একো কথা নাই, ইয়াতে থকাখিনিও লিখিবা আৰু সেইখিনিও লিখিব পাৰিবা, একো কথা নাই। মাধৱদেৱৰ বিষয়ে আহিলে তোমালোকে আগতে যিবোৰ পাইছিলা সেইবোৰ কথা ইয়াতে তোমালোকে যোগ দিব পাৰিবা। এই বৰগীতটোৰ জৰিয়তে মাধৱদেৱে কি ক'ব বিচাৰিছে? মাধৱদেৱে হৰি মানে ঈশ্বৰৰ অপাৰ মহিমাৰ বৰ্ণনা কৰিছে। ঈশ্বৰৰ অপাৰ মহিমা, ঈশ্বৰে গোটেইখন সৃষ্টি কৰিছে। যিজন ঈশ্বৰৰ কথা মহাযোগী, মানে যোনে অনাবৰত ভগৱানক ধ্যান কৰি আছে, সেইবিলাক মহাযোগীয়েও তেওঁৰ কথা মানে পাৰ নাপায়। তেওঁ মানে কেনেকুৱা, হৰি কি, এই কথাবোৰ ভাবি ভাবি পাৰ নাপায়।
তাৰপিছত বেদ শাস্ত্ৰ এইবিলাকত খালী ভগৱানৰ কথা কৈছে, কিন্তু সেইবোৰ ভগৱানেও এইবোৰ কিতাপেও মানে হৰিৰ কথা কৈ শেষ কৰিব নহয়। সহস্ৰ বয়নে কি কৈছে, সহস্ৰ বয়নে যাৰ নপান্ত সীমা, অধমে জানিব কেনে তোমাৰো মহিমা। সহস্ৰ বয়ন মানে সহস্ৰ মানে হাজাৰ, বয়ন মানে মুখ, হাজাৰ হাজাৰ মুখেৰেও যেতিয়া তোমাৰ মহিমা কৈ শেষ কৰিব নোৱাৰে, এই অধম মাধৱদেৱে নিজকে কি বুলি কৈছে, অধম মানে কি, একো নাজানা, অধমে জানিব কেনে তোমাৰ মহিমা। এইখিনিতে মই তোমালোকক কৈ থওঁ, মাধৱদেৱৰ লিখনিত তাৰমানে সদায় নিজকে সৰু বুলি, দাসৰো দাস, অধম, কিংকৰ এইবোৰ কথাৰে নিজকে কয় যে মই একেবাৰে নিকৃষ্ট, মই একো নাজানো প্ৰভু, মই তোমাৰ ওচৰত মই একো নাজানো, এনেকৈ নিজকে একেবাৰে তুচ্ছতা স্বীকাৰ কৰে সদায়। আৰু মাধৱদেৱৰ এই কথাটোৱে মাধৱদেৱক কিন্তু এজন উচ্চৰ পৰা উচ্চতৰ ভকতৰ শাৰীলৈ লৈ গৈছে। তেওঁ যিমানেই নিজকে কৈছে তুচ্ছ, যিমানেই নিজকে দাস বুলি কৈছে, যিমানেই মই একো নাজানো বুলি কৈছে, সিমানেই কিন্তু মাধৱদেৱক মানে তেওঁৰ লিখনিবোৰে তেওঁক ওপৰলৈহে লৈ গৈছে, মাধৱদেৱক ওপৰলৈ লৈ গৈছে। আৰু তেওঁ কৈছে যে মানে প্ৰভুৰ চৰণ যুগলতে মোৰ শৰণ হওক, তাৰমানে মই সকলো প্ৰভুৰ ওচৰত অৰ্পণ কৰিছোঁ। আৰু মানুহৰ জীৱনৰ গোটেইখিনি কথা মই মানৱ জীৱনৰ গোটেইখিনি কথা মই প্ৰভুৰ চৰণত অৰ্পণ কৰিছোঁ। আৰু হৰিৰ যদি কৃপা লাভ কৰিব পাৰোঁ, হৰিৰ যদি দয়া লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে এই মই মোহ পাশৰ পৰা মানে ছিঙি, মায়া মোহৰ পৰা ছিঙি মই মুক্তি লাভ কৰিব পাৰিম বুলি কৈছে। তাৰমানে ঈশ্বৰত বিলীন হ'ব পাৰিম, আৰু সেইখিনিকে বিচাৰিছে। ইয়াত কিছুমান ব্ৰজাৱলী শব্দ আছে, এই শব্দবোৰ পৰীক্ষাত আহিব, তোমালোকৰ আধুনিক অসমীয়াত লিখা বুলি ক'ব। যেনে ইয়াতে দিয়া আছে, চুৰ মানে ছিঙি দিয়া, ধিয়াই কিবা এটা ধিয়াই তাৰমানে ধ্যান কৰিছে, যাহাকো যিজনক, বয়ন মানে মুখ, এনেকৈ আহিব পাৰে। এতিয়া মাধৱদেৱৰ লিখনিবিলাকৰ বিষয়ে তোমালোকে আছে ইয়াতে কিতাপত আছে, চাই ল'বা। তথাপিও মাধৱদেৱৰ আটাইতকৈ মানে বেছি প্ৰচলিত যিখন মানে প্ৰত্যেকেই মুখে মুখে আছে, সেইখন হ'ল নামঘোষা। নামঘোষাখনত 1000টা পদ আছে, আৰু এই 1000টা পদৰ প্ৰতিটো পদতেই ঈশ্বৰৰ নাম আছে। যিটো পদে মাতি দিয়া সেইটো পদতে ঈশ্বৰৰ নাম আছে। সেইখনক কেতিয়াবা হাজাৰী ঘোষা বুলিও কয়। গতিকে কেতিয়াবা প্ৰশ্ন আহিব পাৰে নামঘোষা কাৰ সৃষ্টি, আৰু কেতিয়াবা আহিব পাৰে হাজাৰী ঘোষা কাৰ সৃষ্টি। গতিকে নামঘোষা হাজাৰী ঘোষা বুলি কয়, তাত 1000টা পদ থকাৰ কাৰণে। এতিয়া আহোঁ বৰগীতৰ লক্ষণ। তোমালোকে আগতেও বৰগীত পঢ়িছা, আগৰ বৰগীতটোত তোমালোকে কি পাইছিলা, কৃষ্ণৰ কথা কৈছিলে। এই বৰগীতটোতো ভগৱানৰ কথা কৈছে, সেইটো আছিলে কৃষ্ণৰ শিশুকালৰ কথা। এতিয়া বৰগীতসমূহ কিন্তু প্ৰথম লক্ষণ হ'ল ৰাগ আছে বৰগীতৰ, শাস্ত্ৰীয় সংগীত, বৰগীত শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। তোমালোকে চোৱা বৰগীতটোত তোমালোকৰ লিখা আছে ৰাগ বসন্ত, তাৰমানে প্ৰত্যেকটো ৰাগ বৰগীততে এটা নিৰ্দিষ্ট কৰি দিয়া ৰাগ থাকে। আমি যিকোনো এটা সুৰত বৰগীতটো গাব নোৱাৰোঁ। নতুন গায়ক এজন ওলাল, নতুনকৈ মই এইটো বেলেগ সুৰত গাওঁ, মই বেলেগ ধৰণে গাওঁ, নহয়। বৰগীতবিলাকৰ ৰাগ আছে, ৰাগবিলাকৰ আকৌ সময় থাকে, ৰাগ কোনটো ৰাগ কেতিয়া গাব লাগিব তেনেকৈ সময় থাকে। সেনেকৈ বৰগীতবিলাকৰো নিৰ্দিষ্ট সময় থাকে, যিটো বৰগীত এইটো ৰাগত এইটো সময়তহে গাব। বৰগীতৰ এটা লক্ষণ কি, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। আকৌ কৈছোঁ, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, কোনটো তালত থাকিব, কোনটো ৰাগত থাকিব, বন্ধা থাকে। তাৰপিছত বৰগীতৰ ভাষা ব্ৰজাৱলী। বৰগীতবোৰ কি ভাষাত তোমালোকে দেখিছা ন, অকণমান ভাষাটো বেলেগ, মানে ঠিক অসমীয়াত আমি যিটো পাই আছোঁ তেনেকুৱা নহয়, অকণমান বেলেগ। এই ভাষাটো কয় ব্ৰজাৱলী। বৰগীতৰ ভাষা ব্ৰজাৱলী কি মই বাৰু আকৌ তোমালোকক ক'ম। তাৰপিছত বৰগীতসমূহ কিন্তু সদায় ভক্তিমূলক আৰু ঈশ্বৰৰ মাহাত্ম্যহে প্ৰকাশ কৰে। বৰগীতত বেলেগ কথা কিন্তু নহয়, বৰগীতত সদায় ঈশ্বৰৰ কথা থাকিব, ভগৱানৰ মাহাত্ম্য, ভগৱান যে শ্ৰেষ্ঠ, কৃষ্ণ যে শ্ৰেষ্ঠ, তেওঁহে যে আমাক চলাই আছে, তেওঁহে যে সকলোৰে ওপৰত, এই কথা কিন্তু বৰগীতে যেনেকৈ নহ'লেও প্ৰতিপন্ন কৰে। বৰগীতবিলাকত কি ক'লোঁ, বৰগীতবোৰ শাস্ত্ৰীয় ৰাগ তালযুক্ত, বৰগীত ব্ৰজাৱলী ভাষাত ৰচিত, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশ হয়। আৰু এটা কথা কওঁ, এইকেইটা কথাৰেও যদি অন্য এজনে এটা গীত লিখে, সেই গীতটো কিন্তু বৰগীত বুলি কোৱা নহয়। শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত গীতসমূহকহে কিন্তু বৰগীত বুলি কয়। এইটো জানিবা যে ভক্তিমূলক গীত ব্ৰজাৱলী ভাষাত অন্যও লিখিব পাৰে,
হয়তো অন্যও দুই এটা গীত লিখিছিল, সেইবোৰক কিন্তু নকয়। শংকৰদেৱ মাধৱদেৱে লিখা গীতসমূহকহে বৰগীত বুলি কয়। আৰু বৰগীতসমূহৰ মূলতে ভক্তিৰস প্ৰাধান্য, তাৰমানে ভক্তিটো থাকে নে, আমি ভগৱানক কেনেকৈ ভক্তি কৰোঁ সেই কথাবোৰহে ইয়াতে থাকে। তাতে বেলেগ বেলেগ ৰস আছে। দাস্য ৰস ক'লোৱে নহয়, দাস্য ৰসটো কেনেকৈ পালোঁ, শান্ত ৰস, বাৎসল্য ৰস। বাৎসল্য মানে শিশু এটাৰ যিবোৰ কাহিনী থাকে, তোমালোকে যিটো সৰু ল'ৰা ছোৱালীৰ কথাবোৰ বিশেষকৈ মাধৱদেৱৰ বৰগীতবিলাকত বাৎসল্য ৰসটো পোৱা যায়। এতিয়া প্ৰশ্ন আহিব পাৰে, কবিতাটোৰ মূল ভাৱ লিখা, মই যিখিনি কথা ক'লোঁ প্ৰথমতে সেইখিনি মূল ভাৱেই হ'ব। তাৰপিছত আহিব পাৰে ব্ৰজাৱলী ভাষা কি। ব্ৰজাৱলী ভাষা কি বুলি ক'লে বহুত ডাঙৰ কথা নহয়। ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। কি কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বংগ, উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱানৰ কৃষ্ণৰ লীলাবিলাকৰ গীত পদ ৰচিত হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বুলি কোৱা হয়। তোমালোকক ইয়াতে আছে কিতাপত ব্ৰজাৱলী ভাষা, তোমালোকে ভালকৈ পঢ়ি যাবা। দ্বিতীয় কবিতাটো হ'ল জিকিৰ। জিকিৰবিলাক তোমালোকে শুনিছা, আৰু এইখিনিতো কওঁ বৰগীতে হওক জিকিৰে হওক তোমালোকে সুৰত শুনিবা। তোমালোকে এই গানবোৰ নেটতে হওক বা ৰেডিঅ'তে হওক য'তে হওক তোমালোকে শুনিবা। জিকিৰবিলাকো শুনি চাবাচোন, ইয়াৰ সুৰবোৰ বৰ সুন্দৰ জিকিৰবিলাকৰ। এই জিকিৰবোৰ কোনে লিখিছিলে আমি সকলোৱে জানো, আজান ফকীৰে, হয়নে? আজান ফকীৰৰ আচল নাম আছিল হজৰত শ্বাহ মিলান। জিকিৰসমূহ কিন্তু সহজ সৰল অসমীয়া ভাষাত ৰচিত, সেইকাৰণে আমি জিকিৰবিলাক শুনিলে আমি বুজি পাওঁ, একদম সহজ সৰল ভাষাত ৰচিত জিকিৰবিলাক। আজান পীৰৰ বিষয়ে ইয়াতে আছে কবি পৰিচয়। তেওঁ কেনেকৈ বাগদাদৰ পৰা আহি ইয়াতে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু কথিত আছে যে আজান পীৰেই আছিলে প্ৰথম অসমত আজান দি নামাজৰ কাৰণে মানে সকীয়াই দিয়ে, আজান দিছিলে তেওঁ প্ৰথম, সেইকাৰণে তেওঁক নাম দিলে আজান পীৰ। আৰু বহুতে কয় যে তেওঁ অজান দেশৰ পৰা আহিছিলে। আমাৰ তেতিয়া ইয়াৰ অসমৰ মানুহে শদিয়াত লৈ তেওঁ আছিল, শদিয়াত তেওঁ মানুহে ক'ৰ পৰা আহিছে, বাগদাদৰ পৰা আহিছে নে ক'ৰ পৰা আহিছে গম নাপায়, তেওঁ অজান দেশৰ পৰা আহিছে। সেইকাৰণে বহুতে অজান পীৰৰ পৰা আজান পীৰ হোৱা বুলিও কয়। আৰু বহুতে কয় যে তেওঁ প্ৰথম আজান দিছিলে কাৰণে তেওঁক আজান পীৰ বুলি কোৱা হয়। এই জিকিৰবিলাকৰ সুৰবিলাক তোমালোকে চাবা, অসমীয়া টোকাৰী গীত, দেহ বিচাৰৰ গীতৰ সুৰৰ লগত একে, হয়নে? কেনেকৈ তোমালোকে শুনিছা নহয় জিকিৰবোৰ, আৰু দেহ বিচাৰৰ গীতবোৰ শুনি চাবা, একেধৰণৰ সুৰবোৰ একেধৰণৰ। তাৰমানে তেওঁৰ ৰচনাত অসমীয়া থলুৱা ভাষাৰ আৰু থলুৱা গীত মাতৰ প্ৰভাৱ পৰিছিল। তাৰ উপৰিও তেওঁ মানে এইবোৰ ভক্তিভাৱটো, যিটো ভক্তিভাৱ যেনেকুৱা আমি কিছুমান তেওঁক দেখিম বৰগীতবিলাকৰ ভক্তিভাৱবোৰ চাবা, জিকিৰৰ ভক্তিভাৱবোৰ একেই, ঈশ্বৰৰ ওচৰত শৰণ লোৱা, ঈশ্বৰক মাতা, বেলেগ কথা নাই, বেলেগ পূজা পাতল বেলেগ কথা নাই, ঈশ্বৰক মাতা, ঈশ্বৰক একান্তভাৱে ভক্তি কৰা। সেয়ে আজান ফকীৰৰ লিখনিত বা আজান ফকীৰৰ ধ্যান ধাৰণাত আমাৰ মহাপুৰুষীয় বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰা বুলি ক'ব খোজে, বা প্ৰভাৱ হয়তো পৰিছিলে। আমি একেই ধৰণে এটা ভক্তি অনুভৱ কৰোঁ মহাপুৰুষীয়া গীত মাত বা বৰগীতবোৰত বা জিকিৰবোৰত। আমি একেই এটা ভগৱানক বিচৰাৰ, ভগৱানক আমি বেলেগ বেলেগ নামেৰে বিচাৰিছোঁ, কিন্তু আমাৰ বিচৰাৰ যিটো মানে ইচ্ছা, বিচৰাৰ যিটো মনৰ অৱস্থাটো প্ৰায় একেই। আমি একান্তভাৱে ভগৱানক বিচাৰোঁ যে ঈশ্বৰ আল্লাহ আমি তোমাৰ নাম লৈছোঁ, তুমি আমাক বচোৱা এই সংসাৰৰ পৰা। এই ভাৱটো কিন্তু বৰগীত জিকিৰত একেলগে আছে। কি যে সেই ঈশ্বৰ তুমি সৰ্বশক্তিমান, তুমি মহান, তোমাৰ ওচৰত আমি শৰণ লৈছোঁ, তোমাৰ ওচৰত আমি মানে নতি স্বীকাৰ কৰিছোঁ, তুমি আমাক মাত্ৰ বচাব পাৰা, তুমি আমাক এই সংসাৰৰ পৰা বচাই নিয়া। এই আহ্বানটো তুমি মহাপুৰুষীয় ধৰ্মৰ গীত মাত বা জিকিৰত একেই আহ্বান, একেখিনিয়ে কথা, মনৰ অৱস্থাটো আমাৰ একেই আহি পৰে জিকিৰ বা বৰগীত পঢ়িলে সেই কথাটো। এই জিকিৰটোত কি কৈছে, খন্তেকীয়া মনুষ্য জীৱনৰ সাৰ্থক ক'ত বুলি কৈছে, আল্লাহৰ নাম লোৱা, হয়নে? আল্লাহৰ নাম ল'বৰ কাৰণে আমি হাহাকাৰ কৰি ফুৰোঁ, আল্লাহক বিচাৰি ফুৰোঁ, আল্লাহ ক'ত আছে। কিন্তু পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, সুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত বুলি আজান ফকীৰে আমাক এটা সৰু এটা মানে ইংগিত দিছে যে আল্লাহ ক'ত আছে, আল্লাহ ক'ত আছে বুলি কৈছে মুমিনৰ আঁৰত। মুমিন মানে কি, এজন বিশ্বাসী মুছলমান। বিশ্বাসী মুছলমান কোনজন, যিজনে মুছলিম ধৰ্মৰ সকলো নীতি নিয়ম পালন কৰিছে, তেওঁ আল্লাহৰ ওচৰত
একান্তভাৱে চিন্তা কৰে, আল্লাহ মাত্ৰ একমাত্ৰ আমাৰ নিয়ন্তা বুলি ভাবে, সেই মানুহজনৰ মাজত আল্লাহ আহি থাকিব। গতিকে আমি আল্লাহক পাবলৈ কি কৰিব লাগিব? আল্লাহক পাবলৈ আমি একান্তভাৱে আল্লাহৰ চৰণত শৰণ ল'ব লাগিব, আল্লাহকে ভাবিব লাগিব, একান্তভাৱে আল্লাহৰ নাম ল'ব লাগিব। যেনেদৰে আমাক নীতিবিলাক দিছে, ইছলাম ধৰ্মত যিবোৰ নীতি দিছে, আমি সেই নীতিবোৰ পালন কৰি এজন মুমিন হ'ব লাগিব। তেতিয়াহ'লে আল্লাহ আমি বিচাৰি পাম, মানে অন্য এজন মুমিনৰ ওচৰতো আমি আল্লাহক বিচাৰি পাম। পানী মৰে পিয়াহত বুলি কৈছে, কেনেকুৱা কথা? পানী পিয়াহত মৰে, তাৰমানে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, জুই আকৌ জাৰত মৰিছে, জাৰ মানে ঠাণ্ডা। তাৰমানে আল্লাহ ওচৰতে আছে, আমি কিন্তু পানী পিয়াহত মৰাৰ দৰে আমি আল্লাহক বিচাৰি হাবাথুৰি খাই আছোঁ, হয়নে? গতিকে আমাক ইয়াতে কৈছে যে মায়া আমি কেতিয়াবা ঈশ্বৰৰ নাম ল'বলৈ টান পাওঁ, কিবা মায়াই আমাৰ বাট ভেটিছে বুলি কৈছে। মায়া কোনবোৰ? এই যে আমি মোৰ ল'ৰা ছোৱালীয়ে এইটো কৰিব আছে, মোৰ সিটো কাম আছে, এই ধৰ্মৰ বাহিৰৰ যিবোৰ কাম, টকা পইচাই বেছিকৈ লাগে, কিন্তু আমি এই নামাজ পঢ়াৰ সময়ত বাদ দিও আমি কাম কৰি যদি থাকোঁ, এইবিলাক হ'ল আমাৰ মায়া। এই মায়াবিলাকে আমাক কি কৰে? ঈশ্বৰৰ নামৰ পৰা টানে নালাগে। ঈশ্বৰৰ নাম নহয়, তুমি মায়াত বন্দী হোৱা। কিন্তু আমি এই মায়া বাদ দি কি কৰিব দিছে? ঈশ্বৰৰ নাম ল'ব দিছে। কাৰণ কি কৈছে? সজাত মইনা আছে ঘনে লগাই মাত, হয়নে? সজাত মইনা আছে, সজাৰ মইনা বুলি কাক কৈছে? আমাৰ জীৱটোৰ কথা কৈছে। সজাৰ মইনা আছে কাৰণে আমাৰ জীৱটো আছে কাৰণে আমি মাতি আছোঁ, সেইকাৰণে কৈছে সজাত মইনা আছে ঘনে লগাই মাত। আকৌ কৈছে সজাৰ মইনাটিৰ অনেক যুগুতি, দেও মাৰি পাৰ হ'লে এৰিলে পিৰি। যেতিয়া আমাৰ জীৱটো আমাৰ দেহৰ পৰা ওলাই যাব, সজাৰ মইনাটো যেতিয়া ওলাই যাব, তেতিয়া আমি কি হ'ব? আমাৰ এই ভেলটো পৰি ৰ'ব। তেতিয়া জানো আমি আৰু আল্লাহৰ নাম ল'ব পাৰিম? এই ভেলটোৱে জানো আল্লাহৰ নাম ল'ব পাৰিব? নোৱাৰে ন? সেইকাৰণে আমাক জীৱিত অৱস্থাত আমি ভালে থাকোঁতে আমাক খুব ভালকৈ আল্লাহৰ নাম ল'ব দিছে, নীতি নিয়মবোৰ পালন কৰিব দিছে। তোমালোকে জিকিৰটো ভালকৈ পঢ়িবা। জিকিৰ কাক কয়? জিকিৰৰ লগত আৰু এটা শব্দ পাবা, জাৰি। সেইখিনি তোমালোকে ইয়াতে ধুনীয়াকৈ দিয়া আছে, তোমালোকে হেৰি কৰিব। আকৌ জিকিৰ শব্দটো ক'ৰ পৰা আহিছে? এইটো এটা প্ৰশ্ন আহিব পাৰে। জিকিৰ আজান ফকীৰে, বাৰু আজান শব্দটো বা আজান ফকীৰ আহিলে, জিকিৰ শব্দটো আহিছে আৰবী চিকৰ শব্দৰ পৰা। চিকৰ কওঁতে আমাৰ অসমীয়া মানুহৰ মুখত পৰিবই জিকিৰ হয়। চিকৰ মানে হ'ল ঘনে ঘনে উচ্চাৰণ কৰা, বাৰে বাৰে কৈ থকা। যে জিকিৰত কিন্তু আমাক কি কৈছে? বাৰে বাৰে ঈশ্বৰৰ নাম লৈ থাকিব দিছে, বাৰে বাৰে ঈশ্বৰৰ উপাসনা কৰিব দিছে। সেই কথাটোৰ পৰাই এতিয়া আমাৰ হেৰি হ'ল জিকিৰ। তোমালোকৰ এইখিনি মই ক'লোঁ। এতিয়া মই শেষৰ কবিতাটো লৈ আহিছোঁ। শেষৰ কবিতাটো বৰ ধুনীয়া কবিতা, মই অসমীয়া, চৈয়দ আব্দুল মালিকৰ মই অসমীয়া। কবিতাটো ইমান ধুনীয়া। কবিতাটোত এজন মোগলৰ হৈ তেওঁ লিখিছে, যিয়ে প্ৰথমতে আহিছিলে মই একদম ৰাজপুত বিজয়ী, মই মোগল, মই অসমক পৰাভূত কৰিম, এনেকুৱাকৈ আহিছিলে। আহি উঠি তেওঁ কিন্তু কি হ'ল? যেতিয়া দেখিলে যে অসমৰ মানুহৰ ইমান শক্তি, অসমৰ মানুহৰ ইমান দেশপ্ৰেম, সকলোৱে দেশপ্ৰেমেৰে যুঁজি মোগলক হৰুৱাই পেলালে, হয়নে? যেতিয়া হাৰি গ'ল মোগলে, অসমৰ বীৰত্ব দেখি তেওঁ আচৰিত হ'ল, আৰু তেনেকৈ তেওঁ মানে অসমৰ প্ৰশংসা কৰিছে। অসমত কি কি দেখিছিলে সেইবোৰ কৈছে। আৰু বহুত মোগল সৈন্যই কি হ'ল? মানে যুঁজত হাৰি বা যুদ্ধবন্দী হৈ অসমতে থাকি গ'ল। তেওঁলোকে কিন্তু নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ বিচাৰিছে, অসমৰ প্ৰেমত পৰিছে, অসমীয়া মাটিৰ প্ৰেমত পৰিছে। সেইকাৰণে শেষৰ ফালে গৈ তেওঁ কবিয়ে মানে শেষৰ ফালে অসমৰ বন্দনা কৰি কৰি ইমান আপ্লুপ্ত হৈ গৈছে যে কবি শেষত কি কৈছে? জীৱনে মৰেনে মই চিৰদিন অসমীয়া। জীয়াই থাকোঁতেতো মই অসমীয়া, মৰিলেও মই অসমীয়া। অসমীয়া দেহ প্ৰাণ মোৰ দেহ, মোৰ প্ৰাণ সকলো অসমীয়া। জীয়াই থাকোঁতেও মই অসমৰে অসমীয়া, মৰিলেও বৰিলাম অসমৰ অমীয়া মৰম। আনকি তেওঁ এনেকৈও কৈছে, মই যেতিয়া মৃত্যুৰ পিছত স্বৰ্গত যাম, সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল, স্মৃতিহীন আলোকপুৰত মৰতত কোনোবাই কৰিলে মোৰ নাম অসমৰ সুৱধি ভাষাবোৰত। চিনি পাম বুজি পাম আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া, সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীতটি শুনি। চোৱা, তেওঁ যেতিয়া স্বৰ্গত থাকিব, তেওঁক যদি কোনোবাই ইয়াৰ পৰা অসমীয়া ভাষাত মাতে, তেওঁ স্বৰ্গৰ পৰাই বুজি পাম বুলি কৈছে অসমীয়া ভাষা। ইয়াৰ পৰাই যদি কোনোবাই গীত গাইছে, কিবা মাতিছে, তেওঁ সৰগৰ গীতবোৰ বাদ দি তেওঁ কাণ পাতি শুনিব অসমীয়া গীতৰ ন। তেওঁ কিমান ভাল পাইছে। কিন্তু প্ৰথমতে তোমালোকে হয়তো ইতিমধ্যে পাইছা, এই কবিতাটোক লৈ কিছুমানে অযথা বিতৰ্ক কৰিছে। প্ৰথমখিনি পঢ়িয়ে যদি বাকীখিনি নপঢ়ে, তেতিয়াহ'লে মানুহৰ নিশ্চয় ভুল ধাৰণা আহিব।
প্ৰথমখিনিত এজন মোগল হিচাপে লিখিছে যে সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ বিজয় সপোন দেখি আহিলোঁ যিদিনা উজনি সোঁতত মেলি ভটিয়নি ভোৰ বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান লুইতৰ পাৰত গ'লোঁ দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। তাৰমানে মই ইমান বিজয়ী, মই ৰাজ অন্তঃপুৰ এৰিয়ে যে আহিছোঁ, ক'ত আহিছোঁ? অসম একদম মই হাৰাম, অসমক মই বিজয় গান গাম, অসমত আহিম। ভৰি দিলোঁ অসমৰ সেউজীত ভৰিবনত। ক'ত ভৰি দিছে এইটো প্ৰশ্ন আহে যে তেওঁ ক'ত ভৰি দিছে। তোমালোকে বহুতেই জানা যে মোগলে আহি কোনখিনি ঠাইত, ইয়াতে কোনখিনি ঠাইতটো লিখিব দিয়া নাই, ইয়াত কবিতা হিচাপে দি দিছে। ভৰি দিলোঁ অসমৰ সেউজী দুপৰিবনত। ক'ত ভৰি দিছে? অসমৰ সেউজী দুপৰিবনত। উত্তৰটো প্ৰশ্নটো তোমালোকৰ আছে যে প্ৰথম আহি ক'ত ভৰি দিছে, এনেকৈ এটা প্ৰশ্ন মই থকা যেন পাওঁ। মোগল এইটো আছে প্ৰশ্নটো, মোগলসকলে অসমৰ ক'ত ভৰি দিছিল প্ৰশ্নটো। এই প্ৰশ্নটো এই কবিতাৰ নামত লিখিব লাগিব। মোগলসকলে প্ৰথমতে অসমৰ সেউজীয়া দুপৰিবনত ভৰি দিছিল। সেইদিনা যিদিনা অসম সিংহাসনত বতাহত উৰে মুক্ত অসম পতাকা স্বাধীন প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। সেইদিনা অসমত বিচাৰিলোঁ অসমৰ বল মোগলৰ বিজয়ী শকতি দেখুৱাম অসমৰ বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। মানে মোগলে এনেকৈ কৰিছে, অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ কায়া মানে কৰিব কামনা। এইখিনি কথাকে পঢ়ি বহুতে বিতৰ্ক কৰিছে যে নহয় এইখিনি মোগল এজনে কৈছে। মোগলজনে তেওঁ ভাবিছে যে মই আহিছোঁ ইয়াতে, মই পূৰা মোগল সাম্ৰাজ্য স্থাপন কৰিম, অসমক মই হৰুৱাম, মই ৰাজপুত ঘৰাইছোঁ, ইমান ডাঙৰ ডাঙৰ ৰজাবোৰক হেৰাইছোঁ, মই অসমকো হৰুৱাম। কিন্তু তাৰপিছত কি হৈ যোৱা, যিদিনা নামিলোঁ আহি অসমৰ থলীত মীনা কৰা বনৰ বুকুত অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতাৰ হেতু থিয় দিলে ৰণপ্ৰাংগণত। এইখিনি এটা প্ৰশ্ন আছে কাৰণে মই এইটো মাতি দিছোঁ। তোমালোকৰ প্ৰশ্ন আছে যে অসমৰ হেংদাং ক'ত জিলিকিছে, প্ৰশ্নটো চাবা দেই, অসমৰ হেংদাং ক'ত জিলিকিছে। প্ৰথম লাইনটো আছে অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। বহুতে ভুল কৰে লিখি দিয়ে অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকিছে। দুপৰৰ পূৰ্ণ আলোক মানে সময়টোৰ কথা কৈছে। কেতিয়া জিলিকিছিল বুলি ক'লেহে হ'ব দুপৰৰ পূৰ্ণ আলোক। ক'ত জিলিকিছিল? পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতাৰ হেতু থিয় দিলে ৰণপ্ৰাংগণত। ক'ত? ৰণপ্ৰাংগণত, যুদ্ধক্ষেত্ৰত। গতিকে অসমৰ হেংদাং জিলিকিছিলে যুদ্ধক্ষেত্ৰত। কেতিয়া জিলিকিছিল? দুপৰৰ পূৰ্ণ আলোকত। দুপৰীয়া পূৰা পোহৰত অসমীয়া পুৰুষ মহিলা সকলোৱে হেংদাং লৈ ওলাই গৈছে মোগলক দিবৰ কাৰণে। বা তেতিয়া কি হ'ল, ক'তনো লোকাল বল ৰাজপুত বিজয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত। তেতিয়া কি হ'ল, মোগলৰ সমৰথলীত, এই যুদ্ধথলীত মোগলৰ কিন্তু সেই বীৰ ৰক্ত লুকাই গ'ল। আচৰিত হৈ গৈছে সিহঁতে, ক'ত পালে অসমৰ সেনানীয়ে, ক'ত পালে বল অসমৰ সেনানীয়ে। শুকান সান্দ আৰু পানীৰ আজলিত, শুকান সান্দ পুৰি আৰু পানীৰ আজলিত অসমৰ মানুহে ইয়াক ক'ত পালে বল ইমান বুলি মোগল আচৰিত হৈ গৈছে। এই কবিতাটো মই মানে তোমালোকক কওঁ, তোমালোকে এই কবিতাটো একদম মুখস্থ কৰি ৰাখিবা, খুব সুন্দৰ কবিতা। গোটেই জীৱনত তোমালোকৰ এই কবিতাটো প্ৰত্যেকটো শাৰীয়ে তোমালোকক ভাল লাগিব, প্ৰত্যেকটো শাৰীয়ে তোমালোকে বিভিন্ন সময়ত বিভিন্ন আলোচনাত বিভিন্ন ভাষণত তোমালোকে ক'ব পাৰিবা। আৰু এটা ইমান সুন্দৰ কবিতা, এই কবিতাটোক মুখস্থ কৰি নিজৰ কৰি লোৱা, কি ভাল লাগিব তোমালোকৰ এই কবিতাটো মুখস্থ কৰি। চৈয়দ আব্দুল মালিকে মানে ইমান প্ৰাণ ঢালি লিখিছে কবিতাটো, ইমান ধুনীয়াকৈ অসমখনৰ বৰ্ণনা কৰিছে। অসমৰ যিটো মানে সূৰ্য বীৰ্য, অসমৰ বুৰঞ্জী, সোণালী বুৰঞ্জী ইয়াতে কবিতাটোত খুব সুন্দৰকৈ তেওঁ মণিকথাৰ দৰে গাঁঠি গৈছে। তেওঁ লিখিছে যে বাঘ নখ পিন্ধে খাৰু ভৰিৰ আঙুঠি মহ শিং পেপাতি বজায় হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেইল সজায়। তেতিয়া অসমৰ স্বৰ্গদেৱে কেনেকৈ দেইল সজাইছিল, কিহেৰে সজাইছিল বুলি আহিব প্ৰশ্ন। হাঁহ কণী চাউলেৰে। মাজতে অকণমান ডিষ্টাৰ্ব দিছিলে, তোমালোকে তাৰপিছত পঢ়ি যাবা, এইখন গোটেইখিনি পঢ়িবা, তোমালোকে পাবা যে কেনেকৈ অসমীয়াত মানে ভাষা সাহিত্যই কেনেকৈ মানে মোগলকো মানে আচৰিত কৰি পেলাইছিলে। ইমান আমি মোগল ৰাজপুত বিজয়, আমি আহিছোঁ এইখন দেশ আমি জয় কৰিম, কিন্তু নোৱাৰিলে। অসমৰ মানুহৰ যিটো দেশপ্ৰেম, যিটো মাতৃভূমিৰ প্ৰতি যি মানে প্ৰবল তাৰমানে ভক্তি, সেই ভক্তিৰে অসমৰ মানুহে
ওলাই গৈছিলে হেংদাং হাতত লৈ আৰু মোগলক খেদি পঠিয়াইছিলে। ই কিমান গৌৰৱ কথা আমাৰ জাতিটোৰ কাৰণে কেনেকুৱা গৌৰৱৰ এটা কবিতা লিখি থৈ গৈছে ছৈয়দ আব্দুল মালিকে। তেওঁ মানে এই কবিতাটোও যদি অন্য একো নিলিখি তেওঁ এই কবিতাটোও লিখিলে হয়, তেওঁ কিন্তু সমানে এজন মানে সাহিত্যিকৰ আজি যিখন আসন পাইছে সেই আসন তেওঁ এই কবিতাটোৰেই তেওঁ অধিকাৰ কৰিব পাৰিলে হয়। ইমান সুন্দৰ কবিতা লিখিছে আৰু আমি প্ৰত্যেক অসমীয়াই এই কবিতাটো আওৰা বুলি খুব ভাল পাওঁ, খুব ভাল লাগে কবিতাটো আওৰা বুলি। প্ৰায়খিনি শিক্ষিত মানুহে এই কবিতাটো আওৰায়। তোমালোকে এই কবিতাটো খুব ভালকৈ জোৰে জোৰে পঢ়িবা, আবৃত্তি কৰাৰ দৰে পঢ়িবা। তোমালোকে আবৃত্তিটো পাবাও, নেটতো পাবা, আবৃত্তিবোৰ শুনিবা, ইমান ভাল লাগিব, তোমালোকৰ মনটোৱে ভাল লাগি যাব। মই ইমান এটা মানে গৌৰৱ, মই জাতিৰ মানুহ, মোৰ জাতিৰ ইমান গৌৰৱ গাথা আছে, খুব ভাল লাগি যাব মনটো। এতিয়া ছৈয়দ আব্দুল মালিকৰ বিষয়ে তোমালোকে ইয়াতে লিখা আছে, তোমালোকে পঢ়ি চাবা। তেওঁৰ খুব ধুনীয়া ধুনীয়া কিছুমান কিতাপ আছে, কিতাপবোৰ তোমালোকে পঢ়িবা ডাঙৰ হ'লে। তেওঁৰ খুব সুন্দৰ সুন্দৰ কিতাপ আছে। তেওঁ তাৰ কাৰণে পুৰস্কাৰ পাইছিলে। সূৰুযমুখীৰ স্বপ্ন তেওঁৰ এখন বিখ্যাত গল্প, উঘৰী আত্মাৰ কাহিনীখনৰ বাবে তেওঁ সাহিত্য একাডেমী পাইছে। সেই কথাবোৰ তোমালোকে পঢ়িবা। এতিয়া মই তোমালোকৰ পাঠৰ প্ৰায় গোটেইখিনি কথাই মই তোমালোকক পঢ়াই দিলোঁ, মানে চিনাকি কৰিলোঁ। পঢ়া বুলিতো আমি ক'ব নোৱাৰোঁ, এটা এটা পাঠ পঢ়িবলৈ আমাৰ বহুত সময় লাগিব। ইয়াৰ পিছত তোমালোকক এটা পাঠ আছে দূৰত, সেইটো হৈছে কি কানাই চাতুৰি। কানাই চাতুৰি কিন্তু খুব ধুনীয়া লাগে। গোটেইখন কিতাপ পঢ়িলে তোমালোকে আৰু ভাল পাবা কানাই চাতুৰিখন। কানাই চাতুৰিখন কোনে লিখিছিলে? শ্ৰীধৰ কন্দলীয়ে। শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পিছৰ কবি। তেওঁ দুখন লিখিছিলে কাব্য, কাণখোৱা আৰু ঘুনুচাৰ কীৰ্তন। এই কাণখোৱা পুথিখনৰে নিচুকনি গীতৰ দৰে, নিচুকনি গীত বুজি পাইছানে? বাচ্ছা শুবৰ সময়ত, ল'ৰা ছোৱালী শুবৰ সময়ত মাকে যে গান গায়, আমাৰে মইনা শুবয়ে, সেইবোৰক নিচুকনি গীত বোলে, আৰু তেনেকুৱাকৈ লিখিছিলে। ইয়াতে বিষ্ণুৰ অৱতাৰ, মাহাত্ম্য এইবোৰ কথাও কিন্তু লগে লগে লিখি গৈছে। ইয়াৰ দুটা ভাগ আছে, দুটা ভাগৰ দ্বিতীয় ভাগটোৰ কথা কাৰণে পৰা অলপ ইয়াতে উঠাই দিছে। ইয়াতে মানে কৃষ্ণক মাকে জগাইছে। প্ৰথমখিনিত আছিল টোপনি নিওৱা। টোপনি নিওৱাৰ সময়ত মানে মাকে কৃষ্ণক কয়, মই ইয়াতে নাই যদি তোমালোকক কৈ দিওঁ, কাহিনীটো বৰ ভাল লগা, যে কৃষ্ণ তুমি টোপনি যোৱা, নহ'লে তোমাক কিন্তু কাণখোৱা আহিব, কাণখোৱা আহি তোমাৰ কাণ খাব, তুমি টোপনি যোৱা। মাকেতো নাজানে যে কৃষ্ণ ইমান তেওঁ অনন্ত বিশ্বৰ তেওঁ ভগৱান যশোদাই সদায় কৃষ্ণক নিজৰ ল'ৰাৰ দৰে পায়। তুমি টোপনি যোৱা, কাণখোৱা আহিব, তোমাৰ কাণ খাব। তেতিয়া কৃষ্ণৰ হাঁহি উঠে যে গোটেই বিশ্বখন ময়েই সৃষ্টি কৰিলোঁ, মই মানুহ দানৱ কুকুৰ চব সৃষ্টি কৰিলোঁ, মইতো কাণ খোৱা সৃষ্টি কৰা নাই। মায়ে মোক কাণ খোৱাৰ কথা কৈ থৈ আছে। তেনেকৈ টোপনি গ'ল। তাৰপিছত টোপনিৰ পৰা যেতিয়া উঠা, তোমালোকে কৃষ্ণক টোপনিৰ পৰা উঠোৱা আগতে পাইছেনে নাই? তেজৰে কমলাপতিত কি সুন্দৰকৈ উঠাই দিয়ে মাকে, ইয়াতো উঠাই দিছে। কি কৈছে, কিন্তু এই ব্ৰজাৱলী ভাষাটো বা এই কানাই চাতুৰিবোৰ পঢ়োঁতে অকণমান সুৰটো বেলেগ। একদিনা প্ৰতি ভকত বৎসল কৃপাময় দেৱহৰি, ৰজনী প্ৰভাতে সুতিয়া আচন্ত মিছা অপমান কৰি, তাৰমানে ভাও ধৰি শুই আছে। সেই সময়ত গোপ শিশু যাতে আহি বোলা যশোদা, সেৰি খেলাইবাক লাগয় সুন্দৰী সত্তৰে কৃষ্ণৰ দাগ। যে বাকী লগবিলাকে আহি কৈছে যে যশোদা সুন্দৰী, কৃষ্ণক উঠাই দিয়া, আমি খেলিবলৈ লাগে। শুনিয়া তেখনে নন্দৰ ঘৰিণী, কৃষ্ণক ডাকিবে লৈলা, এত নিদ্ৰা কৰ কিশোৰ ভাগৰ আদিত্য উদয় হলা। কৈছে কৃষ্ণ তুমি উঠা, ইমান কিহৰ টোপনি? আদিত্য মানে সূৰ্য উদয় হ'ল, সূৰ্য ওলাল, তুমি উঠা। উঠিও কৃষ্ণ হাৰলি বোপাই, ৰূপ তাপতে জীৱনে, কুহাইল ৰজনী উঠা জননী বুলি ডাকে শিশুকণে। ল'ৰা ছোৱালীবোৰকেও মাতি উঠা কৃষ্ণ। যশোদাৰ পানী শুনি চক্ৰ পানী, বুলন্ত নমতা মাও, তুহুৰা আটাই বুলন্ত বোপাই বুলন্ত নোজোৰাই মোৰ গাঁও। কৃষ্ণই মানে কি কৈছে, উঠা চক্ৰপাণী। এই চক্ৰপাণী শব্দটো তোমালোকৰ আকৌ সমাসত আহিব পাৰে। চক্ৰপাণী বুলি কৃষ্ণক কিয় কৈছে? কৃষ্ণক এনেকৈ হাতত চক্ৰ লৈ থাকে। পানী পতাকাৰে পা মধুনীয়া নথ হৈছে কাৰণে, পানী মানে হাত, চক্ৰ আছে যাৰ হাতত, যাৰ পানীত চক্ৰ আছে তেওঁ হ'ল চক্ৰপাণী, মানে কৃষ্ণ। তুমি মই কিন্তু চক্ৰটো হাতত লৈ থাকিলে আমি চক্ৰপাণী নহয়। চক্ৰ আছে পানীত যাৰ, তেওঁ হ'ল চক্ৰপাণী। এইটো কিন্তু আহিব পাৰে সমাসত তোমালোকে ক'বা এইটো ক'ৰ পৰা আহিব? ইয়াতে আছে চোৱা। কিন্তু কৃষ্ণই কৈছে মই নুঠোঁ, মই 4-5 দিন নুঠোঁ, মই নাখাওঁ, মই নুঠোঁ। তোমালোকক টোপনিৰ পৰা উঠালে কি হয়? ৰ'বাচোন আৰু অকণমান শুই লওঁ, কোৱা নোকোৱা? সেই কৃষ্ণই কৈছে। ইয়াতে কৃষ্ণক তাৰমানে একদম মানৱ শিশুৰ দৰে দেখুৱাইছে। যদিও মাহাত্ম্যবোৰ মাজে মাজে কৃষ্ণই কৈ গৈ আছে, কিন্তু তেওঁক এটা মানৱ শিশুৰ দৰে দেখুৱাইছে যে মই নুঠোঁ, মই 4-5 দিন নুঠোঁ আৰু মই নাখাওঁ, মই নুঠোঁ। তেতিয়া মানে আকৌ বাৰে বাৰে নিজে ভাবে মই নিজেই অনন্ত বিশ্ব ব্ৰহ্মাণ্ড চজিলোঁ,
মই এনেকুৱা কৰিলোঁ, মোক তুমি কৰকৰা ভাত খাব দিছা, মই যি অমৃত মই দেৱতাসকলক বিলালোঁ, তুমি মোক কৰকৰা ভাত মানে কি মানে পানী দিয়া পঁইতা ভাত খাবলৈ দিছা, মোক তুমি বিগুতীয়া বুলি মাতা, মানে কাম নাই, কাম নোহোৱা ল'ৰা বুলি মাতা বুলি কৃষ্ণই বাৰে বাৰে তাৰমানে মাকক দুখ কৰিছে। মই জন্ম ল'লোঁ কপিল মুনি হৈ মই দেৱতাসকলৰ মাতৃ দেৱাহুতিক সমস্ত জ্ঞান দিছোঁ, আকৌ তুমি মোক একো নাজানা বিগুতীয়া বুলি মাতা বুলি মানে দুখ কৰিছে কৃষ্ণই, মানে ভেম হৈছে। আমি যেনেকৈ আমাৰ ল'ৰা ছোৱালী মোকহে এনেকৈ কোৱা, অন্যক নকয়, মোক তোমালোকে সদায় বেয়া বেয়া বুলি কোৱা, তোমালোকে কোৱা নোকোৱা, ঠিক তেনেকৈ কৃষ্ণই ইয়াতে ভেম ধৰিছে। কৈছে মই ভৰিৰ নখেদি মই গংগা বোৱালোঁ আৰু মোক তুমি মাটি খোৱা বুলি কোৱা, এনেকৈ কৈছে। তোমালোকে পঢ়িবা, খুব সুন্দৰভাৱে ইয়াতে আছে কবিতাটো। আকৌ যদি কেতিয়াবা লাগে তেতিয়াহ'লে তোমালোকক মই ক'ম। এইখিনিকে মই তোমালোকক আজি ক'লোঁ। এতিয়া তোমালোকক মই প্ৰথমৰ পৰা কওঁ, মই তোমালোকক যিখিনি আলোচনা কৰিলোঁ, এই আলোচনাখিনিৰ মূল উদ্দেশ্য হ'ল তোমালোকে অসমীয়া ভাষাটো খুব ভালকৈ পঢ়া, খুব ভালকৈ লিখিবলৈ চেষ্টা কৰা। আৰু তাৰ কাৰণে মই তোমাক কোৱা কথাকেইটা মনত ৰাখিবা, কি প্ৰথমতে হ'ল ডাঙৰকৈ উচ্চাৰণ কৰি কৰি পাঠবোৰ পঢ়িবা। তাৰপিছত পাঠবোৰত যদি কিবা কঠিন শব্দ পোৱা, সেইটো লগে লগে অভিধান চাই শুদ্ধ কৰি থ'বা, এনেই মুখস্থ কৰি নথ'বা। তাৰপিছত হাতৰ আখৰবোৰ ভাল কৰিবলৈ এতিয়াই চেষ্টা কৰা। কবিৰ পৰিচয়বিলাক, লাগতিয়াল কথাবিলাক ডাঙৰ ডাঙৰ আৰ্ট পেপাৰত লিখি ৰুমত লগাই থোৱা, মনত থাকিব তেতিয়া তোমালোকে খুব সুন্দৰকৈ অসমীয়া বিষয়টো আৰম্ভণি পাই পঢ়া। এলাহ নকৰিবা যে অসমীয়াহে মই এদিন পঢ়িলেই পাৰিম, এইটো এলাহ নকৰিবা। তোমালোকে অসমীয়া খুব ভালকৈ পঢ়া, দেখিবা একেবাৰে গোটেইখিনি আহি গৈছে। তোমালোকে এইখিনি কৰা, তোমালোকে নিশ্চয় ভাল নম্বৰ পাবা। মই এতিয়া শেষত সকলোলৈকে মই নমস্কাৰ জনাইছোঁ, তোমালোকলৈ মই শুভেচ্ছা জনাইছোঁ। কিবা টান পালে তোমালোকে কমেণ্টত লিখিবা, আমি আকৌ আলোচনা কৰিম। হয়তো ব্যাকৰণৰ পাঠ লৈ মই আকৌ তোমালোকৰ ওচৰত আহিম। আৰু এইখিনিতে মই পুনৰবাৰ ৱেলফেয়াৰৰ সকলোলৈকে ধন্যবাদ জনাই, অভিভাৱকসকললৈ নমস্কাৰ জনাই মই মোৰ আজিৰ আলোচনাৰ সমাপ্তি কৰিম। নমস্কাৰ।